ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো ঈশান নিউজৰ বিশেষ অনুষ্ঠান ৰাইজ কাৰ হৈতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উপস্থিত হৈছেগৈ ঈশান নিউজৰ সাংবাদিকসকল ৰাইজ কাৰ হৈতে অনুষ্ঠানৰ দ্বাৰা আগন্তুক নিৰ্বাচনৰ বাবে বৰাক উপত্যকাৰ সমষ্টি আমাৰ সাংবাদিক নেত্ৰজিৎ বৰা আৰু বনজিতে লৈছিল ৰাজ্যৰ মনৰ বতৰা বদৰপুৰ উদাৰবন আৰু বৰখলা সমষ্টিত বুজ লৈছিল ভোটাৰৰ মনৰ খবৰ প্ৰথমে আমি দিবলৈ লৈছো বদৰপুৰ সমষ্টিৰ নিৰ্বাচনী আলেখলেখ বদৰপুৰ সমষ্টি কংগ্ৰেছৰ বিধায়ক জামালউদ্দিন আহমেদৰ মৃত্যুত বিধায়ক শূন্য এমাহৰ পূৰ্বেই মৃত্যু হৈছিল জামালউদ্দিন আহমেদৰ 2016তেও তেওঁ ভোট পাইছিলে 38266টা এআইডিএফৰ আব্দুল আজিজে লাভ কৰিছিলে 36178টা ভোট আৰু বিজেপিৰ দীপক দেৱে পাইছিলে 35694টা ভোট আৰু বদৰপুৰ সমষ্টিত কোন আছে এবাৰ চৰ্চাত কংগ্ৰেছৰ জামালউদ্দিন আহমেদৰ পুত্ৰ জাকাৰিয়া আহমেদ এনপিপিৰ পৰা জাকিৰ হুছেইন কংগ্ৰেছৰ দায়ান হুছেইন আৰু বিজেপিৰ বিশ্বৰূপ ভট্টাচাৰ্য আমি বদৰপুৰৰ চহৰত এই মুহূৰ্তত উপস্থিত আছোঁ এখন বজাৰলৈ আমি যাবলৈ চেষ্টা কৰিম বজাৰৰ ভিতৰত সাধাৰণ লোক আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম যে কি কয় ৰাইজ এবাৰ কাৰ সৈতে আছে বদৰপুৰ বিধানসভা সমষ্টিত আমি কিছু আগবাঢ়ি যাম এখন বজাৰৰ ভিতৰলৈ চৰকাৰী ঘৰ পাইছে না চৰকাৰী কোনো ঘৰ নাই লেট্ৰিন চাউল পাইছে লেট্ৰিন চাউল চাউল পাইছে পাইছে এই যে 830 টকা যে দিছে চৰকাৰে 830 টকাটো পাইছে নাই পোৱা নাই মোৰ ঘৰ বদৰপুৰ কাম কেনে চলিছে সমষ্টি একো হোৱা নাই 5 বছৰত হয় নেকি নহয় আৰু এনে মানুহবিলাকে চৰকাৰী সুবিধাবোৰ পাইছে নাই নহয় একো পোৱা নাই একো পোৱা নাই নহয় একো পোৱা নাই বতাহ কোনফালে বলিছে কি ইলেকশ্যনটো আহিছে বতাহ কোনটো দলৰ ফালে বলিছে বিজেপি কংগ্ৰেছ এজিপি কোনফালে বলিছে কংগ্ৰেছ কংগ্ৰেছৰ ফালে হয় কংগ্ৰেছৰ ফালে হয় নেকি হয় হয় এই যে চৰকাৰী আঁচনি ঘৰ পাইছে নাই পাইছে ঘৰটো পাইছে 830 টকা যে দিছে পাইছে 830 টাকা পাইছেতো পাইছে আগৰ চৰকাৰ ভাল আছিল নে এতিয়া চৰকাৰটো ভাল এখন গো সরকার ভালো এতিয়া চৰকাৰ ভাল ভালো সুবিধাবোৰ পাইছে মানুহে পাইছে ভাই সব কিছু পাইছে হয় আমি মাছ বজাৰ এখন সোমাই আহিছোঁ মাছ বজাৰ বিভিন্ন জনৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিছোঁ দাদা কাম কেনে চলিছে সমষ্টিত ভালো চলছে ভালো কাম কেনে চলিছে ভালো চলছে চৰকাৰী ঘৰ চাউল পাইছে না না চাউল পাইছে গোর কই পাইতে লেট্ৰিন পাইছে হলে ঠিক পাইছে ৰাস্তা ঘাট কেনে চলিছে ভালো ভাল চলিছে ভালো চলছে ভাল চলিছে ভালো ভালো আগৰ চৰকাৰ ভাল আছিল এতিয়া চৰকাৰ এইটা ভালো আছে ভাল আছে ভালো আছে ঠিক আছে সাধাৰণ লোকৰ মন্তব্য ইতিমধ্যে তেওঁলোকে এই মন্তব্য প্ৰকাশ কৰিছে আমি এনেদৰে বিভিন্ন জনৰ মন্তব্য লৈছোঁ বদৰপুৰ বিধানসভা সমষ্টিত আমি আগবাঢ়ি যাম আন দুজন লোকৰ মন্তব্য লৈ চেষ্টা কৰিম দাদা কাম কেনে চলিছে সমষ্টিত এখন ভালো নাই আগে ভালো আসলো আমরা এমএল যখন আসলো কংগ্রেসের এখন বেশি ভালো না আঁচনি পাইছে নাই আঁচনি সুবিধা পাইছে না এখন পাইছি না হ্যাঁ আছে সাধাৰণ লোকৰ মন্তব্য আমি কিছু আগবাঢ়ি যাম আৰু লোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনাৰ ঘৰ ক'ত আমার ঘর রেলো কি কৰে ফুল বেচে কিমান বছৰৰ পৰা কৰি আছে হ্যাঁ কিমান বছৰ হ'ল ফুল বেচা ওই তো বহুত বছর হয়ে গেছে এই বৃদ্ধ ভাতা পাইছে নাই বৃদ্ধ ভাতা পাইছি বাবা 250 টাকা করে এই কয়েক বছরের মাঝে 2 বছরে আর ওখান 800 আইছে 30 টাকা আইডা পাইছি 830 টকা পাইছে ও 2 মাসের পাইছি দুমাহে পাইছে চৰকাৰী ঘৰ পাইছে নাই না সরকারি ঘর আমার দেয় নেই মানুহবিলাকে চৰকাৰী সুবিধাবোৰ পাইছে নাই सरकार की तरफ से तो कोई मतलब सुविधा नहीं मिल रहा है कि बोल रहे हैं कि 830 रुपया करके कुछ आया था स्कीम हमारे इधर तो किसी को नहीं मिला सरकार तो क्या सरकार तो बोल रही है कि ये सरकार तो ऐसा सरकार है कि बोल रही है कि आपको मेट्रो मिलेगा लेकिन बाद में कि आप मेट्रो के चक्कर में लालच में एयर इंडिया बिक गया तो वही चल रहा है अभी लेकिन एक बात और है कि हमारे इधर को जो लीडरशिप क्वालिटी है ना इधर को एक नेता में देखता है वो अपना दयान भाई उनमें एक लीडरशिप का जो क्वालिटी है वो भरपूर है हम चाहते हैं कि हमारे इधर से मतलब दयान भाई जो है ना वो उनको ही टिकट दिया जाए और उन्हीं को इधर का एमएलए बनाया जाए উন্নয়নটো হোৱা নাই আমালোকৰ বিগত 5 বছৰ গেছে কোনো উন্নয়ন হোৱা নাই আৰু আমালোকৰ এতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী বিচাৰিছোঁ আজি সাহেব আছে আৰু দায়ান ভাই যিনি ইয়ংগেষ্ট লিডাৰ সুশিক্ষিত মানুহ সমাজৰ উন্নয়ন কৰিব পাৰিব আমালোকৰ এইটোৱে বিচাৰি আছোঁ যে শিক্ষিত মানুহৰ পৰা আমালোকৰ শিক্ষিত সমাজ উন্নয়ন কৰিব পাৰিব এই সমষ্টিত একো উন্নয়ন হোৱা নাই আজিলৈকে এটা আমাৰ এই 15-20 বছৰ এছেম্বলিটো এটা শূন্য গৈছে আৰু আমি বিচাৰিছোঁ ইয়াৰ ভূমিপুত্ৰ এজন মানুহ এইবাৰ দিব লাগে আমি ৰাইজ প্ৰস্তুত আছোঁ যে আমাৰ বদৰপুৰ সমষ্টিৰ
এজন শিক্ষিত মানুহ ইয়াৰ আজি এছেম্বলিত পঠাব, কাৰণ এছেম্বলিত কথা ক'ব লাগে। ইয়াৰ পৰা বিমলা প্ৰসাদ চালিয়া চিফ মিনিষ্টাৰ হৈছিল, ইয়াৰ পৰা মৌলানা আব্দুল জলিল চৌধুৰী MLA হৈছিল। সমষ্টিয়ে ৰাইজৰ মতামত বিচাৰি আহি আমি এতিয়া উপস্থিত হৈছোঁ বৰাকৰ এটা খুবেই উল্লেখনীয় বিধানসভা সমষ্টি, আৰু এইটো হৈছে বদৰপুৰ বিধানসভা সমষ্টি। আমি ৰাইজৰ ইতিমধ্যে মতামত গ্ৰহণ কৰিছোঁ, আৰু বদৰপুৰ বিধানসভা সমষ্টিটো বিগত 15 বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিল, আৰু সেই বদৰপুৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক আছিল তেওঁ বৰ্তমান 2020 বৰ্ষৰ ডিচেম্বৰ মাহত তেওঁ ইতিমধ্যে পৰলোকপ্ৰাপ্তি ঘটিছে, আৰু সেই বিধায়কগৰাকী পৰলোকপ্ৰাপ্তি ঘটাৰ পাছত এই যি বিধানসভা সমষ্টিটো আছে সেই বিধানসভা সমষ্টিৰ বৰ্তমান সময়ত খালী আছে, অৰ্থাৎ এই বিধানসভা সমষ্টিত এই মুহূৰ্তলৈকে কোনো ধৰণৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। কিন্তু 21ৰ নিৰ্বাচন যিহেতু সমাগত, গতিকে নিৰ্বাচনৰ প্ৰাকখনত এই যি কংগ্ৰেছৰ দখলত থকা বদৰপুৰ বিধানসভা সমষ্টিত এই মুহূৰ্তত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী বা কংগ্ৰেছৰ পৰা প্ৰবল দাবীদাৰ হিচাপে ইতিমধ্যে চৰ্চাত আছে এজন বিশেষ ব্যক্তি, তেওঁৰ নাম হৈছে জাকাৰিয়া আহমেদ আছিলে, ঠিক আছে এইটো, আৰু তেওঁ হৈছে জাকাৰিয়া আহমেদ। তেওঁ প্ৰাক্তন যিগৰাকী বিধায়ক আছিল তেওঁৰ পুত্ৰ, আৰু এই মুহূৰ্তত কংগ্ৰেছৰ পৰা তেওঁ প্ৰবল দাবীদাৰ। নিশ্চিতভাৱে 2021ত হয়তো তেওঁ বদৰপুৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আমি তেওঁৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত। নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন, আজি হয়তো যিহেতু দেখা পোৱা গৈছে অধিসূচনাৰ পাছত এটা পৰিৱেশে বিৰাজ কৰাৰ সম্ভাৱনা আছে, গতিকে নিৰ্বাচন পালেহি, কেইটামান দিন বাকী আছে। কেনেধৰণৰ প্ৰস্তুতি চলিছে বদৰপুৰ, যিহেতু কংগ্ৰেছৰ দখলত আছিল বিগত 15 বছৰ ধৰি, আৰু এইবাৰ 21ত কি সম্ভাৱনা দেখিছে? আমাৰ কংগ্ৰেছৰ 100% চান্স, কাৰণ এইটো কংগ্ৰেছৰ দুৰ্গ হয় বদৰপুৰ কনষ্টিটুৱেঞ্চি। যোৱা 1951ৰ পৰাই কংগ্ৰেছ এতিয়ালৈকে আছে। যোৱা 3 টাইম খালি 2বাৰ CPM গৈছিল আৰু এবাৰ UDF-ত। সেইকাৰণে এইটো আমাৰ কংগ্ৰেছৰ দুৰ্গ হয়। মই 100% আশাবাদী যে আমাৰ হাইকমাণ্ডে এইটো কংগ্ৰেছত থাকিব চিটটো, আৰু মই টিকেট পাম। আপোনাৰ দেউতা যিহেতু বৰ্তমান তেওঁ নাই, তেওঁ ঢুকাইছে, তথাপিতো আপোনাৰ এই বিধানসভা সমষ্টিটো আপোনাৰ দেউতাৰ বিধায়ক আছিল, আৰু এই মুহূৰ্তত যদি মই আপোনাক সোধোঁ দেউতাৰ অবিহনে এই সমষ্টিটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাইছে 21ৰ নিৰ্বাচনক লৈ? মই পূৰাপূৰি মোৰ চব ফালে আমাৰ প্ৰগ্ৰামবিলাক চলি আছে, কংগ্ৰেছৰ পৰা মই চব কাম কৰি আছোঁ, আৰু দেউতাৰ যিমান কাম বাকী আছিল সেইবিলাক মই কাম কৰিম। আৰু যোৱা 15 বছৰ আমাৰ দেউতাই বহু কাম কৰিছে বদৰপুৰৰ কাৰণে। বদৰপুৰ আগতে যোৱা 2001ৰ আগত কমিউনিকেশ্যনত বহুত বেয়া আছিল আমাৰ বদৰপুৰ কনষ্টিটুৱেঞ্চি, কিন্তু এতিয়া আপুনি চাওক, য'তে যাব আপুনি সব কমিউনিকেশ্যনটো ভাল, আপুনি যাত যায়, আপুনি কৰিমগঞ্জত যাব পাৰে, আপুনি বদৰপুৰত যে কাণ আছে যাব পাৰে, সব ৰাস্তা আমাৰ পাকা হৈ গ'ল। আপোনাক যদি দলে টিকট দিয়ে নিশ্চিতভাৱে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। যদি আপুনি বিধায়ক হিচাপে জয়লাভ কৰে, তেতিয়াহ'লে মই যদি আপোনাক সোধোঁ যে আপুনি কি ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব আপোনাৰ সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত? আমাৰ মেইনলি হ'ব এডুকেশ্যন। আমাৰ বদৰপুৰ বহুকেইটা হস্পিটেল আছে, কিন্তু হস্পিটেলবিলাক যে আমাৰ মেনেজমেণ্টটো খুব বেয়া, সেইটো আমি ঠিক কৰিব। আৰু আমাৰ য়ং যিবিলাক ল'ৰা আছে সেইবিলাকৰ স্পৰ্টছৰ আমাৰ খুব অভাৱ। য়ং যেগুলো আছে স্পৰ্টছৰ বহুত ভাল খেলা ল'ৰাবিলাক আমাৰ ইয়াতে আছে, কিন্তু তেওঁলোকৰ কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। সেইটো মই ইনফ্ৰাষ্ট্ৰাকচাৰটো গঢ়াই দিম। আৰু যেনেকুৱা মই য়ঙৰ কাৰণে বহুত বেকাৰ ল'ৰা আছে আমাৰ, বহুত বেয়া কামতো সোমাই গৈছে, সেইবিলাকক মই আঁতৰি আহিবৰ কাৰণে মই চেষ্টা কৰি যাম। কোনোবা বিশেষ দলৰ বিজেপিয়ে হওক বা নতুন যিবিলাক দল গঠন হৈছে, ৰাইজৰ দল, অসম জাতীয় পৰিষদে হওক, কোনোবা এনে ব্যক্তি আছে নেকি যিয়ে এইবাৰ আপোনাৰ কাৰণে এটা বিপদত পেলাব পাৰে বা আপোনাৰ কাৰণে প্ৰত্যাহ্বান হিচাপে থিয় হ'ব পাৰে? কোনোবা বিশেষ ব্যক্তি আছে নেকি 2021ৰ নিৰ্বাচনত? নাই, কোনো ফেক্টৰ নহয় মোৰ কাৰণে। কোনো ফেক্টৰ নহয়। আৰু এই সমষ্টিটো কি আপুনি মানে ভাবিছে যে 21তো এইটো কংগ্ৰেছত থকাটো প্ৰায় নিশ্চিত নেকি? এইটো চাওক, আমাৰ UDF-ৰ লগত যিটো এগ্ৰিমেণ্ট হৈছে, যিটো মোৰ জনা মতে এইটো চিটিং গেটিং ফৰ্মুলাত, তেনেহ'লে আমাৰ এইটো কংগ্ৰেছৰ যোৱা 26ৰ ইলেকশ্যনত মোৰ দেউতা কংগ্ৰেছৰ পৰা জিতিছিল। সেইটো কাৰণে আমি আশাবাদী যে এইটো আমাৰ কংগ্ৰেছৰ চিটটো থাকিব, আৰু কংগ্ৰেছে মোক টিকেটটো দিব। টিকট পালে নিশ্চয় আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আপোনাক ৰাইজে কিয় ভোট দিব বুলি ভাবে? মোৰ প্ৰশ্ন এই মুহূৰ্তত আপোনালৈ। মোক ভোট এইকাৰণে দিব কাৰণ মোৰ দেউতা কামৰ মানুহ আছিল, ময়ো কামৰ মানুহ। সেইকাৰণে মই কাম কৰিম, কামৰ ওপৰত বিশ্বাস কৰোঁ, যিমান পাৰোঁ ডেভেলপমেণ্ট কৰিম। সেইটো কাৰণে মই 100% আশাবাদী, মানুহে মই সেইটো কাৰণে ভোট দিব। মই শেষৰ প্ৰশ্ন সোধোঁ যে কিমান আশা কৰিছে, কিমান ভোটৰ ব্যৱধানত এইবাৰ আপুনি জয়লাভ কৰিম বুলি ভাবিছে? মই 50 এবাব। 50 above। 50 এবাব। আৰু নিশ্চিতভাৱে প্ৰস্তুতি ভালেই চলিছে? একদম।
ইতিমধ্যে আমি জনাইছোঁ আৰু এইগৰাকী হৈছে প্ৰবল প্ৰাৰ্থিত্ব দাবীদাৰ। তেওঁ ইতিমধ্যে দাবী কৰিছে যে বদৰপুৰ বিধানসভা সমষ্টি কংগ্ৰেছৰ দখলত আছিল বিগত 15 বছৰ আৰু 21ৰ নিৰ্বাচনতো কংগ্ৰেছৰ দখলতে থাকিব বদৰপুৰ বিধানসভা সমষ্টি। আৰু ইতিমধ্যে জাকাৰিয়া আহমেদ যিগৰাকী কংগ্ৰেছৰ পৰা টিকট প্ৰত্যাশী, তেওঁ দাবী কৰিছে যে নিশ্চিতভাৱে ইয়াত পুনৰবাৰ তেওঁ বিধায়ক হিচাপে নিশ্চিতভাৱে জয়লাভ কৰিব। তেওঁ পিতৃ যিহেতু বিধায়ক হিচাপে আছিল আৰু পিতৃৰ ঠাইত এইবাৰ তেওঁ বিধায়ক হিচাপে জয়লাভ কৰিব আৰু পিতৃৰ যিসমূহ আধৰুৱা কাম কাজ আছিল সেয়া সম্পূৰ্ণ কৰিব বুলি তেওঁ আশাবাদী আৰু নিশ্চিতভাৱে 50,000ৰো অধিক ভোটত জয়লাভ কৰাৰ দাবী কৰিছে বদৰপুৰ সমষ্টিৰ পৰা জাকাৰিয়া আহমেদ। আমি তেওঁক ধন্যবাদ জনাইছোঁ। ৰাইজে নিৰ্ধাৰণ কৰিব 2021ত বদৰপুৰ বিধানসভা সমষ্টি কাৰ দখললৈ যাব, কিন্তু এয়া আছিল কংগ্ৰেছৰ পৰা প্ৰবল দাবীদাৰ বা টিকট প্ৰত্যাশী জাকাৰিয়া আহমেদ। ৰাইজৰ মতামত বিচাৰি আমি আহি উপস্থিত হৈছোঁ বৰাকৰ এটা খুবেই গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি বদৰপুৰ বিধানসভা সমষ্টিত আৰু বদৰপুৰৰ বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে ৰাইজৰ মতামত সংগ্ৰহ কৰিছোঁ। ৰাইজ কাৰ সৈতে আছে ঈশান নিউজৰ যি বিশেষ অনুষ্ঠান, সেই বিশেষ অনুষ্ঠানত আমি ৰাইজৰ মতামত ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছে এজন বিশেষ ব্যক্তি আমাৰ লগত। এই মুহূৰ্তত উপস্থিত আছে NPPৰ পৰা প্ৰবল দাবীদাৰ টিকট প্ৰত্যাশী, NPPৰ বৰ্তমান সময়ত কৰিমগঞ্জ জিলাৰ সভাপতি আৰু এজন NPPৰ শক্তিশালী যুৱ নেতা হিচাপে পৰিচিত এজন বিশেষ ব্যক্তি আমাৰ লগত উপস্থিত আছে। আৰু জেকি জাকিৰ আছে আপোনাৰ, সেইটোৱে জেকি জাকিৰ হুছেইন আছে এইটো অ'কে। আৰু NPPৰ পৰা শক্তিশালী হৈছে জেকি জাকিৰ হুছেইন আৰু তেওঁ আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে। আমি তেওঁৰ সৈতে মতামত ল'বলৈ চেষ্টা কৰিম যে 2021ৰ নিৰ্বাচন ইতিমধ্যে সমাগত, গতিকে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে ৰাজ্যত। কেনে প্ৰস্তুতি চলিছে মাজত মাত্ৰ কেইটামান দিন? অবভিয়াছলি আজি ডেটটো ওলালে, যোনটো ইলেকশ্যনৰ ডেট, আৰু এক্সাইটমেণ্টটো বহুত বেছি সকলোৰ আৰু প্ৰস্তুতিটো বহুত ভাল চলি আছে। আই এম গেটিং অভাৰঅল ভেৰি গুড ৰেছপন্স ফ্ৰম দ্য অভাৰঅল কনষ্টিটুৱেঞ্চি। ভালকৈ কাম চলাই আছোঁ, মিটিং কণ্টিনিউৱাছলি মোৰ চলি আছে। কি সম্ভাৱনা দেখিছে যে 2021ত বদৰপুৰ বিধানসভা সমষ্টি যিটো কংগ্ৰেছৰ দখলত আছে, NPPয়ে এবাৰ কেনেধৰণৰ শক্তি দেখুৱাব পাৰিব বুলি ভাবে আপুনি? ডেফিনেটলি চাওক, কংগ্ৰেছৰ দখলত আছিলে যোৱা 10 বছৰমান কংগ্ৰেছৰ এক্সিষ্টিং MLA আছিলে, কিন্তু তাৰপিছতো বদৰপুৰৰ ডেভেলপমেণ্টটো যিমানখিনি হ'ব লাগিছিলে সিমানখিনি হোৱা নাই। বিফ'ৰ BJP এজ উই অল ন'জ ডেট আমাৰ অসমত কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিলে, কিন্তু এজন কংগ্ৰেছ গভৰ্ণমেণ্ট থকা অৱস্থাত কংগ্ৰেছৰ MLA আমি ইয়াত 3বাৰ বনাইছোঁ। আফটাৰ ডেট যিমানখিনি ইউথৰ ডেভেলপমেণ্ট হ'ব লাগিছিলে, যিমানখিনি কনষ্টিটুৱেঞ্চিৰ অভাৰঅল সকলোৰ ডেভেলপমেণ্ট হ'ব লাগিছিলে, ইমানখিনি হোৱা নাই কিন্তু। চ' এইটো মোৰ লাগিছে যে মানুহে এইবাৰ দিছ টাইম পিপুল উইল গেট দ্য প্ৰিফাৰেঞ্চ টু দ্য ব্যক্তি মোৰ দেন দ্য পাৰ্টি। চ' যে ব্যক্তি হিচাপে মানুহে প্ৰিফাৰেঞ্চটো বেছি দিব, আৰু এজ বিং আই এম দ্য লোকেল ফ্ৰম দিছ কনষ্টিটুৱেঞ্চি, আৰু সেইকাৰণে মই অভাৰঅল এটা ভাল ছাপৰ্ট সকলো ফালৰ পৰা। নিশ্চিতভাৱে আপুনি এজন যুৱ নেতা আৰু NPPৰ পৰা আপুনি ইতিমধ্যে জিলা সভাপতিৰ দায়িত্বটো আছে, এজন শক্তিশালী প্ৰবল দাবীদাৰ আপুনি। 2021ৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আপুনি ইতিমধ্যে আগবঢ়াব। আপুনি যদি নিৰ্বাচনত জয়লাভ কৰে তেতিয়াহ'লে বদৰপুৰ সমষ্টিৰ কোনকেইটা বিশেষ সমস্যাৰ ওপৰত আপুনি গুৰুত্ব দিব? চাওক, মেইনলি বেছিক সমস্যা যেকেইটা আছে, ৰাস্তাটো অবভিয়াছলি ৰাস্তাৰ অৱস্থাটো একদম বেয়া বদৰপুৰ সমষ্টিৰ। আপুনি যদি বদৰপুৰৰ ইপিনে সিপিনে ভিতৰলৈ সোমায় তেনেহ'লে গাঁৱৰ বিশেষকৈ স্পেচিয়েল ৰাস্তাকেইটা মানে আজি অব্দি কোনো ৰাস্তাৰ মানে নামত একো হোৱা নাই। সদায় কৰাপশ্যন চলি আহিছে ৰাস্তালৈ। অকল মেইন ৰোডকেইটা আমাৰ বিধায়কে যোনজন বিধায়ক হৈছে সদায় মেইন ৰোডৰ ওপৰতে বেছি প্ৰিফাৰেঞ্চ দিছে, কিন্তু গাঁৱৰ ৰাস্তা একদম বেয়া কণ্ডিশ্যনত। ছেকেণ্ড হ'ল পানীৰ সমস্যাটো, এইটো এটা বেছিক সমস্যা। এইটো সকলোত য'ত যাব আপুনি অসমত চবকেইটা সমষ্টিত অবভিয়াছলি আছে। কাৰেণ্টৰ সমস্যা, এইকেইটা 3টা হ'ল মানে মেইন প্ৰিফাৰেঞ্চ যোনটো থাকিব। কিন্তু মোৰ মেইনলি ইলেকশ্যনৰ যিটো কাৰণে মই কণ্টেষ্ট কৰিব গৈছোঁ, বা মোৰ যোনটো বাৰ্ণিং ইছ্যু মোৰ চকুত লাগিছে, এইটো বদৰপুৰৰ ইউথ বেয়াকৈ ডিপ্ৰাইভ। ইউথৰ কাৰণে মই আহিছোঁ ইলেকশ্যনত, এণ্ড আই ৱান্ট টু, মানে মই যদি আজি লিডাৰ হওঁ, লিডাৰশ্বিপত আহোঁ, তেনেহ'লে ইউথ লিডাৰশ্বিপত আহিব। আৰু ইউথৰ যেনেকুৱা আজিকালি ইউথৰ যি অৱস্থা হৈছে বদৰপুৰ সমষ্টিত, আপুনি যদি অভাৰঅল বদৰপুৰ সমষ্টিটো যদি ছাৰ্ভে কৰে, ইয়াত 17টা GP আছে, 17টা GP আৰু টাউন কমিটি আছে। এটা GPত 10টাকৈ ৱাৰ্ড আহে, দেন ইজিকেল টু 170 ৱাৰ্ড। এই আপুনি যদি এইকেইটা ৱাৰ্ডত, চবকেইটা ৱাৰ্ডত যদি ছাৰ্ভে কৰে, অভাৰঅল যোনটো এডুকেশ্যনৰ ৰেচিঅ' যোনটো বদৰপুৰত আপুনি 70 পৰা 80% গাঁৱৰ মানুহ ইজ এডুকেটেড। কিন্তু আমাৰ দুৰ্ভাগ্যটো কি হ'ল যে এডুকেশ্যন লোৱাৰ পিছতো আমাৰ ইউথে একো কৰ্মসংস্থানৰ একো ব্যৱস্থা নাই, একো প্লেটফৰ্ম নাপায়। পিছফালৰ পৰা একো বেকিং লিডাৰশ্বিপৰ, মিছ লিডাৰশ্বিপৰ কাৰণে একো ইহঁতৰ কোনো ব্যৱস্থা কোনোৱে নলয়। সেইটো কাৰণে যেনেকুৱা আজিৰ পৰা 10-20 বছৰমান আগতে বদৰপুৰ আছিলে, সেইখন বদৰপুৰ আজি নহয়। এইখন বদৰপুৰ সমষ্টিত ওৱান্স মানে এইটো এনেকুৱা কথা আছিলে যে বদৰপুৰ ইজ এ এডুকেশ্যনেল হাব বুলি কয়, য'ত এটা শিক্ষাৰ প্ৰতিষ্ঠান। কিন্তু আজিকালি বদৰপুৰত এনেকুৱা হৈছে যে এইটো আৰু শিক্ষাৰ প্ৰতিষ্ঠান নহয়, এইটো এটা ক্ৰাইমৰ প্ৰতিষ্ঠান হৈ গৈছে, য'ত আপুনি গোটেই সমষ্টিৰ চাৰিওফালে ড্ৰাগছৰ ব্যৱহাৰত ইনভল্ভ হৈ গৈছে ইউথ। সেইটোৰ পৰা সেই ইউথক ওলাই আনিব লাগে লাহে লাহে।
আৰু ওলাই অনাৰ ব্যৱস্থা এইটো নহয় যে আজিকালি যিকেইটা ইউথ ড্ৰাগছ ব্যৱস্থাত ইনভলভ হৈছে বা ক্ৰাইমত ইনভলভ হৈছে এইকেইটা চবত যে মই জেলত ভৰাই দিম পুলিচক দি পেলাই দিছ ইজ নট দ্য চলিউশ্যন ইহঁতক কিবা এটা কৰ্মসংস্থানৰ ব্যৱস্থা কৰিব লাগিব যাতে কিবা এটা নিজে এটা আৰ্নিং কৰিব পাৰে নিজৰ পৰিয়ালখন চলাব পাৰে সেইকাৰণে এতিয়া এনেকুৱা এটা পজিশ্যন হৈছে বদৰপুৰত যে কিবা দিনত আপোনালোকে নিশ্চয় বদৰপুৰৰ বহুত ঘটনা আপোনালোকে শুনিছে যিকেইটা আমি সদায় পেপাৰত নিউজত ইউপিত হোৱা ঘটনাকেইটা বিহাৰত তেনেকুৱা হয় গাজিয়াবাদত যেনেকুৱা ঘটনা হয় আজি বৰাকত আনফৰ্চুনেটলি বদৰপুৰ সমষ্টিত ডে বাই ডে তেনেকুৱা কিবা না কিবা ইনচিডেণ্ট হৈ থাকে কিডনেপিঙত ইমান বদৰপুৰ আগবাঢ়ি গৈছে মাৰ্ডাৰত কিমানখিনি মাৰ্ডাৰ বদৰপুৰত হৈছে ৰাস্তাৰ ওপৰত অপেন ফায়াৰ কৰি মানুহ মাৰি দিয়া হৈছে কিডনেপিং কৰি সদায় মানে এভৰি মান্থ কিবা না কিবা এটা ইনচিডেণ্ট থাকে আৰু মেইনলি সেইকেইটা হৈ আছে ড্ৰাগছৰ কাৰণে এতিয়া ইউথ এনেকুৱা হৈছে যে 70% ইউথ বদৰপুৰত আনফৰ্চুনেটলি ড্ৰাগছত গৈ পেলাই ইনভলভ হৈ গৈছে মই সেইকেইটা ইউথক বচাব বিচাৰোঁ সেইকেইটা ইউথক এজ বিং আই এম এ ইউথ আই কেন ফিল দ্য পেইন অফ দ্য ইউথক মই এইটোৰ পৰা ওলাই আনিব বিচাৰোঁ সেইটো কাৰণে মই ইলেকশ্যনত নামিছোঁ আৰু আই এম গেটিং এ ভেৰি গুড ছাপৰ্ট ফ্ৰম দ্য অভাৰঅল ফ্ৰম দ্য ইউথ আৰু কিবা যদি মই MLA হ'ব পাৰোঁ মই ইউথৰ কাৰণে ডেফিনেটলি কিবা এটা ব্যৱস্থা কৰ্মসংস্থানৰ ব্যৱস্থা ল'ম স্পেচিয়েলি মই শেষৰটো প্ৰশ্ন আপোনাক এইমতে সুধিব বিচাৰিছোঁ যে নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আপুনি যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যিহেতু আপুনি প্ৰতিদ্বন্দ্বিতা যদি আগবঢ়াব ৰাইজে আপোনাক ভোট দিব লাগিব কিন্তু ৰাইজে আপোনাক কিয় ভোট দিব বুলি ভাবে 2021 নিৰ্বাচনত বদৰপুৰ সমষ্টিৰ ৰাইজ চাওক কথাখিনি হৈছে আমাৰ ইয়াতে এটা ইছ্যু আছে যে আউটছাইডাৰ ভাৰ্চেছ লোকেল আৰু এইটো দৰকাৰ আৰু এইটো বদৰপুৰৰ মানুহে লাহে লাহে গম পাই গৈছে যে আউটছাইডাৰৰ ওপৰত আৰু ডিপেণ্ড হোৱাটো ঠিক নহ'ব ফ্ৰম 1951 আমাৰ যেইকেইজন বদৰপুৰ সমষ্টিৰ পৰা MLA হৈছে এজন দুজনক এৰি বাকী চবেই আউটছাইডৰ MLA বনাইছে বদৰপুৰৰ মানুহে আৰু এইটোৰ কাৰণে আমাৰ বদৰপুৰৰ ডেভেলপমেণ্টটো পিছ পৰি আছে আমাৰ কোনো ব্যৱস্থা হোৱা নাই বদৰপুৰত কৰ্মসংস্থানৰ ব্যৱস্থা হোৱা নাই স্পেচিয়েলি এইটোৰ কাৰণ হ'ল মিছ লিডাৰশ্বিপ মানে বহিৰাগত মানুহ আহি বদৰপুৰত লিডাৰশ্বিপ দিয়ে এতিয়া মই যিখিনি মোৰ আশা আৰু মানুহৰ ওপৰত যিখিনি ফেইথ আছে যে এজ বিং আই এম এ লোকেল আৰু মোৰ গড়খন বদৰপুৰ সমষ্টিৰ টোটেল মিডিল পইণ্টত হয় মিডিল চেণ্টাৰত হয় আৰু সেইকাৰণে নিশ্চয় বদৰপুৰ মানুহে এতিয়া যিমানখিনি ৱাৰ্ক কৰি আছোঁ অভাৰঅল এজ পাৰ মাই ছাৰ্ভে যোনটো যে 70 পৰা 80% মানুহে অলমষ্ট এইটো ডিচাইড কৰিছে যে আৰু বদৰপুৰত বাহিৰৰ মানুহ স্থান দিয়া নহ'ব কেতিয়াও লোকেল মানুহকে প্ৰিফাৰেঞ্চটো দিব লাগে লোকেল মানুহকে লিডাৰ বনাব লাগে তো এজ বিং এ লোকেল ডেফিনেটলি বদৰপুৰৰ মানুহে পাৰ্টি নাচাই মোক ছাপোৰ্ট কৰিব এজ এ ব্যক্তি হিচাপে আৰু নিশ্চয় মই বদৰপুৰৰ ৰাইজৰ লগত থাকিম আৰু যিকেইটা প্ৰব্লেম আজিলৈকে বদৰপুৰত ছল্ভ হোৱা নাই নিশ্চয় মই এইটো আশা কৰিম আৰু মোৰ নিজৰ ওপৰত ইমানখিনি কনফিডেঞ্চ আছে যে মোৰ লগত যদি ইউথ থাকে বদৰপুৰৰ মানুহ থাকে মুৰব্বী মানুহ থাকে সকলো থাকে ডেফিনেটলি সবকেইটা বাৰ্নিং ইছ্যুজ বদৰপুৰত মই লাহে লাহে ছল্ভ কৰিম আৰু এয়া আছে জেকি জাকিৰ আচলতে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে 2021 নিৰ্বাচনত বদৰপুৰৰ পৰা ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিব অৰ্থাৎ বদৰপুৰ ৰাইজে এজন যুৱ নেতা বিচাৰিছে আৰু ইতিমধ্যে যুৱ নেতা হিচাপে খুবেই চৰ্চিত তেওঁ NPPৰ ফালৰ পৰা জেকি জাকিৰ আৰু তেওঁ ইতিমধ্যে দাবী কৰিছে যে বদৰপুৰত পৰিৱৰ্তন হ'ব আৰু এইবাৰ তেওঁ জয়লাভ কৰিব বুলি ইতিমধ্যে তেওঁ দাবী কৰা পৰিলক্ষিত হৈছে আৰু 2021 নিৰ্বাচন যিটো সমাগত গতিকে নিৰ্বাচনৰ প্ৰাকখনত এনেদৰে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজে নিৰ্ধাৰণ কৰিব কোন হ'ব বদৰপুৰৰ পৰৱৰ্তী বিধায়ক বা বদৰপুৰ কাৰ দখললৈ যাব কিন্তু এনেদৰে এতিয়া জেকি জাকিৰ এজন যুৱ নেতা হিচাপে খুবেই চৰ্চিত তেওঁ ইতিমধ্যে দাবী কৰিছে যে বদৰপুৰ বিধানসভা সমষ্টিৰ এইবাৰ যুৱ নেতাক ৰাইজে আদৰি ল'ব এইবাৰ আহো উদাৰবন সমষ্টিলৈ উদাৰবন্দৰ বৰ্তমানৰ বিধায়ক মিহিৰ কান্তি সোম 2016 বিজেপি বিধায়কজনে ভোট পাইছিলে প্ৰায় 54204টা আৰু কংগ্ৰেছৰ অজিত সিঙে পাইছিলে 45598টা ভোট আৰু AIDFৰ লিয়াকত আলী লস্কৰে পাইছিলে 8715টা ভোট আৰু উদাৰবন সমষ্টিত কোন আছে এইবাৰ চৰ্চাত মিহিৰ কান্তি সোম বিধায়ক শ্যাম প্ৰসাদ ৰায় বিজেপি আৰু হেমাংগ শেখৰ দাস বিজেপি ৰাইজৰ মতামত বিচাৰি আহি আমি উপস্থিত হৈছোঁ উদাৰবন বিধানসভা সমষ্টি আৰু বৰাকৰ এটা খুবেই উল্লেখনীয় বিধানসভা সমষ্টি হৈছে উদাৰবন বিধানসভা সমষ্টি আৰু উদাৰবন বিধানসভা সমষ্টি এখন বিশেষ বজাৰত আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ উদাৰবন বজাৰত আমি যদি সামগ্ৰিক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰোঁ এয়া হৈছে উদাৰবন বজাৰ এই বজাৰখনতে আমি ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম হয় এইখন এখন গুৰুত্বপূৰ্ণ আসন ইয়াত এতিয়া বিজেপি দলৰ বিধায়ক মিহিৰ কান্তি সোম ইয়াত বিধায়ক আছে বিজেপি দলৰ দখলত আছে এই আসনখন ইয়াত 2016 আগতে কংগ্ৰেছৰ দখলতে আছিলে তেতিয়া মন্ত্ৰী আছিলে অজিত সিং কংগ্ৰেছৰ ফালৰ পৰা আছিলে মন্ত্ৰী বিধায়ক হৈ মন্ত্ৰী হৈছে অজিত সিং এতিয়া বিজেপিৰ দখলতে আছে এই আসনখন ৰাস্তা ঘাট কিমান উন্নয়ন হৈছে ভালো হইতেছে ভাল হৈছে কিমান ভাল হৈছে 100 লে 50 ভালো হইছে 50 ভাল হৈছে MLA লগ পাইছে না MLA মানে লগ পাইছে না লগ পোৱা নাই সহায় কৰে নাই
সহায় কৰে নাই মানুহজনে MLA কৰে 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 আগৰ MLA ভাল আছিল নে এতিয়া MLA ভাল এতিয়া মেলে ভালো আছে এতিয়া MLA ভাল আছে জি অটো চলায় আপুনি জি অটো চলায় জি এই আঁচনি ধন পাইছে নাই ঘৰ চৰকাৰী ঘৰ ঘর তো পাইছে না পাবার আশা রাখছি আর কি আছে চাউল লেট্ৰিন লেফটেন পাইছে চাউল চাউল পাই পাইছে আপুনি বিজেপি কৰ্মী নেকি কেনে উন্নয়ন হৈছে সমষ্টি আপুনি ফুল লগাই আছে দেখিছোঁ কেনে উন্নয়ন হৈছে সমষ্টি উন্নয়নে জোয়ার এসেছে এই জন্য উন্নয়ন হয়েছে গ্রামে গঞ্জে মিহিরকান্তির সময় বহুত উন্নয়ন করেছে তাই আপামর জনসাধারণে মিহিরকান্তি সুমড়ে আবার MLA ইয়ে করতো তো এটার লেগে প্রত্যেক গ্রামে গঞ্জে এখন যে গড় ইন্দিরা আবাস এরপরে বিদ্যুৎ যোজনা এরপরে কল্পতরু সব কিছু আইছে MLA লগ পাইছে নাই পোৱা নাই MLA লগ পোৱা নাই চাউল পাইছে না চাউল চাউল বিনামূলীয়া চাউল ফ্ৰী চাউলটো পাইছে না না লেট্ৰিন পাইছে নাই কিছু নাই চৰকাৰী ঘৰ না এই যে 830 টকা দিছে না না 830 টকা পাইছে নাই না একো পোৱা নাই আমাৰবিলাক চলা মুস্কিল হৈ গৈছে দাম যে বাঢ়িছে কিমান বাঢ়িছে? হয়তো এতিয়াতো মানুহবিলাক চলাবলৈ দিগদাৰী হৈ গৈছে কি ক'ব চৰকাৰে চৰকাৰ আৰু কি আগৰ ভাল নে এতিয়া ভাল? চৰকাৰতো কৈ হেৰাণ হৈ গৈছোঁ আগৰ পাব্লিকবিলাক চৰকাৰ ভাল নে এতিয়া চৰকাৰ ভাল? আগতো আছিলে তেতিয়া পেট পালিব লাগিছিলে আজিকালি তেলৰ দাম ইমান বাঢ়িছে নোৱাৰা হৈছে এতিয়া এখন আপুনি কিমান বছৰ পৰা চলাইছে এতিয়াতো চলাই আছে আজি 40 বছৰ হৈ গ'ল ধুনীয়া হৈ আছে গাড়ী নাই ক'ত ধুনীয়া ভাড়া মাৰে ভাড়া মাৰে ক'ৰ পৰা ক'লৈকে এইটো কম্বিগ্ৰাম কেই টকা শিলচাৰ লয় ভাড়া 30 টকা বৃদ্ধ ভাতা পাইছে না বৃদ্ধ ভাতা পাইছি না পাইছে নাই ঘৰ পাইছি না লেট্ৰিন পাইছি চাউল পাইছি পাইছে লেট্ৰিন পাইছে হ্যাঁ। ঘৰ পাইছে পাইছি ঘৰ পাইছে পাইছি আগৰ MLA ভাল আছিল নে এতিয়া MLA ভাল এখন MLA ভাল ভাল ৰাস্তা ঘাট কেনে ভাল ভালো হইছে ভাল চলিছে দাদা কাম কেনে চলিছে আপোনাৰ ঘৰ ক'ত ইয়াতে কিমান বছৰৰ পৰা কাম কৰি আছে কাম ইয়াত চেলুন কিমান বছৰ চলাই আছে 20 বছর 30 বছর গেছে 30 বছৰ হ'ল এই MLA লগ পাইছে নাই কোনে মেলে MLA আপোনালোক পাইছে কেনেকুৱা কাম চাম কৰিছে কাম কেনে চলিছে সমষ্টি চলিছে ভালো চলছে ভালো চলিছে আগতকে ভাল চলিছে নে যে কংগ্রেস থাকে ভালো চলছে ঘৰ চৰ পাইছে চৰকাৰী ঘৰ হ্যাঁ পাইছে লেট্ৰিন লেট্রিন আইছে সরকারি ঘর আইছে এরপরে এটাও পাইছে খেও পাইছে না সমষ্টি ৰাইজৰ মতামত বিচাৰি ৰাইজ কাৰ সৈতে ৰাইজৰ সমীক্ষা বিচাৰি আহি আমি উপস্থিত হৈছোঁ বৰাকৰ এটা খুবেই উল্লেখনীয় বিধানসভা সমষ্টি উদাৰবন বিধানসভা সমষ্টিৰ এই মুহূৰ্তত আমি উপস্থিত আছোঁ আৰু উদাৰবন বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত আমি ইতিমধ্যেই গ্ৰহণ কৰিছোঁ আৰু আমি এই মুহূৰ্তত উদাৰবন বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক মিহিৰকান্তি চুম আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ সৈতে কথা পাতিম যিহেতু নিৰ্বাচন সমাগত মাজত মাত্ৰ কেইটামান দিন গতিকে নিৰ্বাচনক লৈ কেনেধৰণৰ প্ৰস্তুতি চলাইছে বা উদাৰবন্দত বিজেপিৰ কেনেধৰণৰ প্ৰভাৱ আছে বা কেনেধৰণৰ প্ৰস্তুতি চলিছে এই মুহূৰ্তত আমি আপোনাৰ কাষলৈ আহিছোঁ নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে মাজত মাত্ৰ কেইটামান দিন আৰু বৰ্তমান সময়ত আপুনি বিধায়ক হিচাপে আছে উদাৰবন্দৰ পৰা কেনে চলিছে প্ৰস্তুতি 21ৰ নিৰ্বাচনক লৈ হয় প্ৰথমে আপোনাৰ চেনেল ধন্যবাদ জনাইছোঁ আপুনি আহি সংবাদ কালেকশ্যন কৰাৰ কাৰণে হয় এতিয়া মোৰ ইলেকশ্যন ডিক্লেয়াৰ হৈ গৈছে নিৰ্বাচন কমিশ্যনাৰ নিৰ্বাচন ঘোষণা কৰিছে ডেট আৰু আমাৰ সকলো সাজু হৈ আছোঁ ডেভেলপমেণ্ট আপুনিতো আহিবা সময় দেখিছে গোটেই এলেকাখিনি মোৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যে কিমানটো মানে ডেভেলপ হৈছে আপোনাৰ চকুৰ সামনে আছে আগত আপুনি এই মই বিশেষ কৰি কৈ থাকোঁ এই যে মেইন এই ৰোডটো কি দুৰ্দশা আছিলে আগৰ চৰকাৰ UPR আমলে কংগ্ৰেছ চৰকাৰে আমলে এই যেতিয়া আমাৰ VIP সকল আহে তেতিয়া এই মাটি দিয়া ফিল আপ কৰিব আছিলে আৰু আজিৰ দিন আপুনি দেখিছে 4 লাইন ৰাস্তা হৈছে ড্ৰেইন হৈছে ডিভাইডাৰ হৈছে ইলেক্ট্ৰিক নয়া ৰূপ লৈছে PSC কানেকশ্যনতাৰ লগত নয়া ৰূপ মানে 4টা কাম এক লগত হৈ আছে আপুনি ভাবেনে 2021তো এই উদাৰবন বিধানসভা সমষ্টি বিজেপিৰ দখলতে থাকিব বুলি হয় নিশ্চয় থাকিব এইটো আপোনাৰ নিশ্চিন্ত থাকক
ইমান কাম হৈ আছে চাহ বাগান অঞ্চলত যেনেকৈ গ'লে আপুনি চাব কিমান ৰাস্তা হৈছে ইলেক্ট্ৰিচিটি হৈছে 70% গাঁৱত কাৰেণ্ট আছিলে নহয় মোৰ মোদীজী চৰকাৰ অহাৰ পিছত এই 70% গাঁৱত কাৰেণ্ট হৈছে এতিয়া জল জীৱন মিছনৰ আণ্ডাৰত কাম চলি আছে ৰাস্তা ঘাট আপোনাৰ ODSৰ মাধ্যমে আমাৰ PWD মিনিষ্টাৰ ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ কল্যাণে এইসব বহুত কাম হৈ আছে আপুনি 5 বছৰ ইতিমধ্যে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিলে এই 5 বছৰত কিবা এনেধৰণৰ কাম থাকি গ'ল নেকি যেটো আপুনি আশা কৰে যে 21ত নিৰ্বাচনত জয় লাভ কৰাৰ পাছত আপুনি পুনৰ সেই কামখিনি কৰিব হয় নিশ্চয় অনেক ঠাইত বহুত কাম বাকী আছে কাৰণ আমি সকল যেনে কাম ষ্টাৰ্ট কৰিছোঁ জিৰ' পৰা হৈছিলে 2016 চনত যেতিয়া মই MLA বিধায়ক হৈছোঁ তেতিয়া এটা ৰাস্তাও আপোনাৰ ভাল আছিলে নহয় আজি সব ৰাস্তাৰ এটা পূৰ্ণ ৰূপ লোৱাৰ কাৰণে কাম কৰি আছোঁ মোৰ চৰকাৰ পুৰা সাপোৰ্ট কৰিছে সেইকাৰণে বহুত ঠাইত এতিয়াও বহুত ঠাইত কাম বাকী আছে আৰু যেনেকৈ চলি আছে এই যোৱাকাল মই আৰু 18 কোটি টকাৰ কাম শিলান্যাস কৰিলোঁ চেণ্ট্ৰেলি শিলান্যাস কৰিলোঁ নতুন ৰাজনৈতিক দল গঠন কৰা হৈছে ৰাইজৰ দলে হওক অসম জাতীয় পৰিষদ বিভিন্ন দল ইতিমধ্যে আছে আপোনাৰ কাৰণে উদাৰবন বিধানসভা সমষ্টিৰ কোনোবা এনে প্ৰাৰ্থী আছে নেকি যি আপোনাক 21ৰ নিৰ্বাচনৰ বিপদত পেলাব পাৰে নাই এনেকুৱা কোনো পাৰ্টি নাই এই ডাইৰেক্ট কংগ্ৰেছ ভাৰ্চাছ বিজেপি এনে হ'ব বিজেপিৰ অপোনেণ্ট কংগ্ৰেছই হ'ব আপুনি কিমান ভোটত এবাৰ জয়লাভ কৰিম বুলি ভাবিছে 21ৰ নিৰ্বাচনত আপুনি জানে মোৰ MP ইলেকশ্যনৰ 18,000 বেছি কংগ্ৰেছ পৰা বেছি ভোট দিলোঁ তো আশা ৰাখিছোঁ এইটো এক্সিড কৰি 75,000 টাৰ্গেট থাকি আছে ভাল ভোটেই আমাৰ ডিফাৰেঞ্চ আহিব শেষৰটো প্ৰশ্ন আপোনাক এইবোৰ সুধিব বিচাৰিছোঁ 21ৰ নিৰ্বাচনত আপুনি এতিয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নিশ্চিতভাৱে আৰু এতিয়া যদি সুধোঁ মই আপোনাক ৰাইজে আপোনাক কিয় ভোট দিব 21ৰ নিৰ্বাচনত পুনৰবাৰ কাৰণে বিধায়ক কিয় বিচাৰিব এই কথা ক'লে বহুত কথা আছে মানুহ আগত যিমান মানুহ আছিলে ৰাস্তা ঘাট আছিলে তাৰ পিছত আছিলে বিদ্যুৎ ব্যৱস্থা যে বিভ্ৰাট আছিলে মানে আগত কাৰেণ্ট নাথাকা অৱস্থাই আছিলে এই মোৰ চৰকাৰ আসাৰ পর এই যে 24/7 এই সার্ভিসটো পাইয়ে আছে আর কিছুমান ইনফ্রাস্ট্রাকচার ডেভেলপর কারণে আর একটু স্লো আছে অবশ্যই এটো অস্বীকার কৰিব নহয় আর মেইন কারণ হয়েছে করাপশন ফ্রি যিমান মোৰ মাননীয় মুখ্যমন্ত্রী যেনেকা কৈছে নাৰিম নখাম এই যে কথা না খাওঁগা না দেউঁগা এই যে সেইটো যে বিষয়বস্তু আম জনতাৰ লগত এইটো মিক্স আছে কোনো এইটো অসুবিধা নাই তাছাড়াও মানুহ মানে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই ফৰ্মুলাত আমাৰ চৰকাৰ সাকসেসফুল হৈ আছোঁ যিমান ঠাইত আপুনি যাওক যেনেকা মই কৈছি 32 নম্বৰ সাৰ্কেল সেই গোটা এৰিয়া মাইনৰিটি এৰিয়া সেই মাইনৰিটি এৰিয়াত ইমান কাম কেতিয়াও হোৱা নাই ৰাস্তা ঘাট বনাই দিছোঁ পানীৰ ব্যৱস্থা কৰিছোঁ নদী প্ৰটেকশ্যন দিছোঁ মানুহৰ ব্যক্তিগত যে বেনিফিচিয়াৰী এই যেটো তাৰ ক্ৰাইটেৰিয়া সেই অনুযায়ী সকলোৱে পাইছে সেইটো এই চৰকাৰ অহাৰ পিছত আছিল মিহিৰ কান্তি উদাৰবন বিধানসভা সমষ্টিৰ পৰা তেওঁ বৰ্তমানৰ বিধায়ক হিচাপে ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰি আছে তেওঁ দাবী কৰিছে যে বিগত সময়ছোৱাত তেওঁ যিধৰণে কাম কৰিছে ৰাইজে তেওঁক 2021 পুনৰ বিধায়ক হিচাপে জয়লাভ কৰাৰ ক্ষেত্ৰত আগবঢ়াই দিব বা পুনৰ এবাৰ তেওঁ বিধায়ক হ'ব আৰু কোনো তেওঁৰ প্ৰতিদ্বন্দ্বী নাই বুলি কৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজতে যুঁজ হ'ব আৰু বিজেপিয়ে জয়লাভ কৰিব 2021 নিৰ্বাচনত পুনৰবাৰ উদাৰবন বিধানসভা সমষ্টিৰ পৰা উদাৰবন বিধানসভা সমষ্টি কোনে দখল কৰে সেই ৰাজ্য নিৰ্ধাৰণ কৰিব কিন্তু বৰ্তমানৰ বিধায়কগৰাকীয়ে দাবী কৰা অনুসৰি উদাৰবন বিধানসভা সমষ্টি বিগত সময়ছোৱাত বিজেপি চৰকাৰৰ নেতৃত্বত যথেষ্ট উন্নয়ন হৈছে যাৰ বাবে ৰাইজে পুনৰবাৰ 21ত বিজেপিকে আঁকোৱালি ল'ব উদাৰবন্দত সমষ্টিৰ ৰাইজৰ মতামত লৈ আমি বৰাকৰ এটা খুবেই উল্লেখনীয় বিধানসভা সমষ্টি উদাৰবন বিধানসভা সমষ্টি উপস্থিত আছোঁ উদাৰবন্দৰ বিধানসভা সমষ্টি ৰাইজৰ ইতিমধ্যে আমি মত সংগ্ৰহ কৰিছোঁ আৰু এই মুহূৰ্তত আমাৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে হেমাংগ শেখৰ দাস আৰু তেওঁ ইতিমধ্যে বিজেপিৰ পৰা এইবাৰ উদাৰবন বিধানসভা সমষ্টিৰ টিকটৰ বাবে প্ৰবল দাবীদাৰ আৰু টিকট প্ৰত্যাশী আমি তেওঁৰ সৈতে এই মুহূৰ্তত কথা পাতিম যে নিৰ্বাচন পালেহি নিৰ্বাচনৰ প্ৰাক্ষণত কেনেধৰণৰ প্ৰস্তুতি চলাইছে তেওঁলোকে আৰু বিজেপিৰ পৰৱৰ্তী সময়ত যে নিৰ্বাচন আহিছে বিজেপিৰ পৰা তেওঁ টিকট দাবীদাৰ আচলতে কেনেধৰণৰ প্ৰস্তুতি বা পৰিৱেশ কেনে বিৰাজ কৰিছে মই আপোনাৰ কাষলৈ আহিছোঁ নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে কি সম্ভাৱনা দেখিছে এইবাৰ বৰাকত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিব পাৰে বৰাকত ভাল ৰিজাল্ট হ'ব
আমাৰ আদৰণীয় সভাপতি ৰঞ্জিত দাস ডাঙ্গেৰ নেতৃত্বে গোটেই অসমত ভাৰতীয় জনতা পাৰ্টিৰ এবাৰ তৃণমূল স্তৰত যাই কাম কৰিছে। বিভিন্ন টেকনিক দি ৱাৰ্কাৰক এনেকুৱা ব্যস্ত ৰাখিছে আৰু লাষ্ট এটা পৰ্যায় কাম চলি আছে। আমাৰ 23 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈ ঘৰ সম্পৰ্ক অভিযান, তাতে আমাৰ এই চৰকাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যি চৰকাৰ যোৱা 5 বছৰমান কাম কৰিছে, এই আঁচনিবিলাক আমি প্ৰেক্টিকেলি ৰূপ দিব পাৰিছোঁ নে নাই, তাতে এটা লিফলেট দিয়া আছে। এই লিফলেট লৈ মই ঘৰে ঘৰে গৈ আছোঁ। আমি গোটেই কাৰ্যকৰ্তা MLA হওক MP হওক বহুত প্ৰেচিডেণ্ট হওক মণ্ডল প্ৰেচিডেণ্ট ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হওক আমি আমাৰ বহুতত গৈ আছোঁ, ৰাইজৰ ওচৰত গৈ আছোঁ আৰু আমাৰ চৰকাৰ কি কি কাম কৰিছে এক কথাকৈ দাঙি ধৰিছোঁ আৰু ইহঁতক কৈছোঁ যে আপোনালোকে আৰু কিমান সমস্যাৰ সমাধান বাকী আছে, অহা নিৰ্বাচনৰ পিছত আপুনি আশীৰ্বাদ দিয়ক, বিজেপি চৰকাৰ আহিব আৰু তাৰপিছতে অসমৰ গোটেই সমস্যা সমাধানৰ কাৰণে আমাৰ চৰকাৰ সচেষ্ট থাকিব। উদাৰ বন্দত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, কেনেধৰণৰ প্ৰস্তুতি চলাইছে আপোনালোকে উদাৰ বন্দত? উদাৰ বন্দ ভাল প্ৰস্তুতি চলি আছে। আমাৰ ষ্টেট প্ৰেচিডেণ্ট আমাৰ তাতে এটা সভা কৰি গৈছে। গোটেই ভাৰত আসামৰ 126টা সমষ্টিত আমাৰ সভাপতি ডাঙৰীয়া নিজে যাই মিটিং পাতিছে। সেই মিটিঙত বহুত সভাপতি শক্তিকেন্দ্ৰ মণ্ডল গোটেইবিলাক আছিলোঁ আৰু তাতে আমাৰ কমিটমেণ্ট আছে যে উদাৰবন সমষ্টিৰ পৰা আমি গোটেই বিজেপি ৱাৰ্কাৰ গোট খাই 80,000 ভোটৰ জৰিয়তে আমাৰ দলৰ যিয়ে প্ৰাৰ্থী হওক তাক জিকাই আনি আৰু ৰঞ্জিত দাসক উপহাৰ দিম। আপুনি যদি টিকট পায় নিশ্চিতভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আপুনি যদি বিধায়ক হিচাপে নিৰ্বাচিত হয় কি কি প্ৰধান কামৰ ওপৰত আপুনি গুৰুত্ব দিব উদাৰবন সমষ্টিত? উদাৰবন আমি এটা পৰিকল্পনাৰ জৰিয়তে উদাৰবন মই ডেভেলপ কৰিম। ইয়াতে মই দেখিছোঁ যে কিছু কিছু ক্ষেত্ৰত বহু সমস্যা আছে। বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ জৰিয়তে গ্ৰামীণ ৰাস্তা নিৰ্মাণ কৰিব লাগিব আৰু উদাৰবন্দৰ নদী ভাঙন এটা সমস্যা। যেতিয়া বাৰিষা আহে তেতিয়া বহুত মানুহক ঘৰ বাৰী ভাঙি লৈ যায়, সেইটো স্থায়ী সমস্যা সমাধানৰ কাৰণে এটা মই প্লেন কৰি আছোঁ। আৰু আমাৰ উদাৰবন্দৰ এটা ৱাৰ্ড আছে মিউনিচিপাল ৱাৰ্ড নম্বৰ 5, যিটো অসমৰ হাইয়েষ্ট পপুলেটেড মিউনিচিপালিটি ৱাৰ্ড। এইটো এনেকুৱা মানে বেকৱাৰ্ড হৈ পৰি আছে, তাতে ৰাস্তা ঠিকভাৱে হোৱা নাই। তাতে আমি ৰাস্তা নিৰ্মাণ কৰিব লাগিব, ড্ৰেইন নিৰ্মাণ কৰিব লাগিব আৰু ৰংপুৰ কৰাতিগাম অঞ্চলত বৃহৎ নদীবান্ধ প্ৰকল্পটো কেনেকুৱা স্থায়ী সমাধান যায় এটা মেগা প্ৰজেক্টৰ জৰিয়তে সেইবিলাক কৰি যাম। আৰু উদাৰবন আৰু বিভিন্ন ক্ষেত্ৰ আছে, বেকাৰ শিক্ষিত যুৱক যুৱতী আছে, কেনেকুৱা সিহঁতৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা যায়, বিভিন্ন স্কিমৰ জৰিয়তে কামৰ জৰিয়তে সিহঁতক কেনেকৈ ইনভলভমেণ্ট কৰিব পাৰোঁ, আমি সেই ক্ষেত্ৰতে আমি সচেষ্ট থাকিম। আপোনাক যদি টিকট দিয়া হয় আপুনি নিৰ্বাচন খেলিব, ৰাইজে আপোনাক কিয় ভোট দিব বুলি ভাবে 21ৰ নিৰ্বাচনত? দেখক, আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বিশ্ব বৰেণ্য নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষৰ উন্নয়নৰ ধাৰা চলি আছে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নাৰাৰ কাৰণে, এই যে সম বিকাশৰ কাৰণে যোৱা 2019 সালৰ লোকসভা নিৰ্বাচনত আমি গোটেই ভাৰতবৰ্ষতে 303খন সিট ভাৰতীয় জনতা পাৰ্টি জয়ী হৈছে। আৰু অসমত আমাৰ আদৰণীয় মুখ্যমন্ত্ৰী সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমত এটা সম উন্নয়ন বিকাশ হৈ আছে। আমি দেখি পাই আছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া য'ত মিটিং কৰি আছে তাতে মিটিঙৰ প্ৰাৰম্ভে সি কৈ আছে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম। অসমৰ 3,30,00,000 মানুহৰ উন্নয়নৰ কাৰণে সদায় কাম কৰি আছে। আৰু আমাৰ আসামৰ শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰী আৰু আমাৰ PWD মিনিষ্টাৰ নাডাৰ চেয়াৰমেন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যথেষ্ট কাম কৰি আছে। অসমৰ চৰকাৰ অভাৰঅল মাল্টিপাৰ্পাছ ডেভেলপমেণ্ট লৈ কাম কৰি আছে। সেই কামৰ জৰিয়তে ৰাইজে আকৌ অসমত বিজেপি চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰিব, ৰাইজে বিজেপিক ভোট দিব বুলি মই আশা কৰোঁ। আৰু এয়া আছিল হেমাংগ শেখৰ দাস, যিপথে তেওঁ ইতিমধ্যে দাবী কৰিছে যে বিজেপিয়ে যিধৰণে বৰাকত বৰ্তমান সময়ত 2-এখন আসন বেলেগ দলৰ হাতত আছে, বৰাকত বিজেপিয়ে ভাল ফলাফল দেখুৱাব, বৰাকত বিজেপিৰ ফলাফল আগতকৈ ভাল হ'ব তেওঁ দাবী কৰিছে। আৰু উদাৰবন বিধানসভা সমষ্টি বিজেপিৰ দখলতে থাকিব তেওঁ দাবী কৰিছে। আৰু ইতিমধ্যে তেওঁ বিজেপিৰ পৰা টিকট প্ৰত্যাশী আৰু এগৰাকী আছিল হেমাংগ শেখৰ দাস। আৰু ৰাইজে নিৰ্ধাৰণ কৰিব যে 2021 এই উদাৰবন বিধানসভা সমষ্টি কোনে দখল কৰিব। কিন্তু বিজেপিৰ পৰা টিকট প্ৰত্যাশী হেমাংগ শেখৰ দাসে দাবী কৰিছে যে তেওঁলোকেই এইবাৰ পুনৰ এই উদাৰবন সমষ্টি বিজেপিয়ে দখল কৰিব। চৰকাৰী সুবিধা পাইছে, আঁচনি ঘৰ লেট্ৰিন পাইছে? পাইছে ঘৰ লেট্ৰিন পাইছে? পাইছে। কাম ভালে চলিছে? আগতকৈ ভাল চলিছে নে? খুব ভালো আছে, চলছে। কেনে চলিছে কাম 5 বছৰ? ভাল চলিছে। কিমান পৰিৱৰ্তন হ'ল?
বেজায় পরিবর্তন হয়েছে ভালে হৈছে ভালো হয়েছে মানুহবিলাকে সুবিধাও পাইছে নাই হ্যাঁ আঁচনি সুবিধা পাইছে মানুহবিলাকে হ্যাঁ বেজান পাইছে পাইছে ন আগৰ চৰকাৰটো ভাল আছে নে এতিয়া এতিয়া চৰকাৰ ভাল আছে আগৰ একটু চৌৰ আছে লেট্রিন পাইছিল সরকারের হ্যাঁ কি পাইছে গোল পাইছি না খালি লেট্রিন পাইছি আর গ্যাস পাইছি 830 টকা দিছে না আমরা পাইছি না এটা মুখ চিনিয়ে চিনিয়ে মানুষরে দেয় মানুষ বুঝিয়ে মানুষে দেয় 830 টাকা পাইছে না নাই দিয়া আপোনালোক হ্যাঁ আমরা নাই দিয়ে একো পোৱা নাই নাই পাইছে না কেনে চলিছে সমষ্টি হ্যাঁ সমষ্টি উন্নয়ন কেনে চলিছে চলছে হ্যাঁ ভালো চলে হ্যাঁ রাস্তাঘাট ভালো তো গুল এমএলএ ভাল নে বেয়া ভালো আছে এমএলএ আগৰ এমএলএ ভাল নে এতিয়া এতিয়া ভালো চৰকাৰী লেট্ৰিন চেট্ৰিন পাইছে নাই 830 টকা হ্যাঁ পাইছে হ্যাঁ কাম কেনে চলিছে এমএলএ সমষ্টি ভালো আগৰ এমএলএ ভাল নে এতিয়া এতিয়া ভালো দাদা কিমান ৰাস্তা ঘাট কেনে চলিছে খুব ভালো 5 বছৰ কিমান পৰিৱৰ্তন হৈছে খুব ভালো হয়েছে খুব ভাল বহুত ভাল আছে সমষ্টিৰ ৰাইজৰ মত ইতিমধ্যে আমি বিচাৰি আহি আমি উদাৰবন বিধানসভা সমষ্টিত উপস্থিত হৈছোঁ আৰু উদাৰবন বিধানসভা সমষ্টিৰ এজন বিশেষ ব্যক্তি আমাৰ লগত উপস্থিত আছে আৰু শ্যামাপদ ৰায় তেওঁ হৈছে বিজেপিৰ পৰা এইবাৰ প্ৰবল দাবীদাৰ টিকট প্ৰত্যাশী প্ৰাৰ্থিত্ব প্ৰত্যাশী শ্যামাপদ ৰায় ইতিমধ্যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণৰ প্ৰস্তুতি চলিছে 2021 নিৰ্বাচনক লৈ ডেট যিহেতু ঘোষণা কৰা হৈছে নিৰ্বাচন পালেহি মাজত মাত্ৰ কেইটামান দিন প্ৰস্তুতি কেনেধৰণৰ চলিছে আমি তো আপোনাৰ মানে বিগত 1985 থেকে বিজেপির কার্যকর্তা হিসাবে কাজ করে যাচ্ছি আর উদারবন বিধানসভা সমষ্টি আমার জন্য নতুন কিছু নয় আমি বহুদিন ধরেই এখানের পুরানা কার্যকর্তা জন্মলগ্ন থেকে আমি বিজেপিতে আছি আর কাজ করে যাচ্ছি দুইবার আমি মণ্ডল প্রেসিডেন্ট ছিলাম একবার মণ্ডলের জেনারেল সেক্রেটারি ছিলাম ওয়ার্ড কমিশনার ছিলাম এই উদারবন কনস্টিটিউয়েন্সির আন্ডারে একটা ওয়ার্ড আছে সেই ওয়ার্ডের মিউনিসিপ্যাল কমিশনার আমি ছিলাম আর লকডাউন পিরিয়ড থেকে মানে নিজেরও একটা ইচ্ছা যে যদি পার্টি আমাকে টিকিট প্রদান করে বা আমি বিজেপির ক্যান্ডিডেট হিসাবে মনোনীত হই তাহলে উদারবনবাসীর একটা আশীর্বাদ আমার প্রতি আছে আমার বিশ্বাস আর আমি দাবিও করেছি যদি বিজেপি আমাকে টিকিট দেয় তাহলে আমি খেলবো আপুনি কি ভাবে যে বিজেপিৰ দখলত যেটো উদাৰবন বিধানসভা সমষ্টি আছে গতিকে 21 নিৰ্বাচনতো উদাৰবন বিধানসভা সমষ্টি বিজেপিৰ দখলতে থাকিবনে পাক্কা থাকবে আপোনালোকৰ কাৰণে বিজেপিৰ কাৰণে কোনোবা বেলেগ দলৰ বা কংগ্ৰেছ হওক অন্যান্য দলৰ কোনোবা বিশেষ বাধাৰ সৃষ্টি কৰিছে নেকি কোনোবা প্ৰাৰ্থীয়ে বিরোধী দল তো তার বিরোধিতা করবেই আজকে আপনারা যদি রাস্তাতে সাধারণ পাবলিকের সাথে যোগাযোগ করেন তাহলে জানতে পারবেন বিগত দিনের কংগ্রেস পিরিয়ডের বা কংগ্রেস সরকারের সময়ে কাজকর্ম আর বিজেপির সময়কার কাজকর্ম রাত দিন তফাৎ হয়েছে প্রচুর কাজ হয়েছে এটাতে কেউ বলতে পারবে না তো কাজ হয়নি কাজ হয়েছে হ্যাঁ এটা সবাই স্বীকার করে নেবে ঠিক আছে আপুনি যদি বিধায়ক হিচাপে নিৰ্বাচিত হয় তেতিয়াহ'লে আপুনি কি কি কামৰ ক্ষেত্ৰত গুৰুত্ব দিব সমষ্টি কেনেধৰণৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব আমার সর্ব অবস্থায় আমার যে আমার যে কার্যকর্তা আছে বিজেপির যে কার্যকর্তা যারা আছে বহুদিন ধরে বিজেপি করে যাচ্ছে বিজেপির জন্য কাজ করছে বিনা স্বার্থে কাজ করছে প্রথম আমার উদ্দেশ্য থাকবে এই কার্যকর্তাগুলো যাতে এই মানে সরকারি যে অনুদানগুলো আছে বা কাজকর্ম যেগুলো আসে তাদের মাধ্যমে যাতে করানো যায় এবং আমার মাধ্যমে যা কার্যকর্তারা যাতে উপকৃত হয় এটা আমার প্রধান উদ্দেশ্য থাকবে নিৰ্বাচনত আপুনি বিজেপি দলে যদি আপোনাক টিকট দিয়ে তেতিয়াহ'লে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজে কিয় ভোট দিব বুলি ভাবে আপোনাক আবার কোন মানে আপুনি যদি টিকট পালে আপুনি নিৰ্বাচন খেলিব আপোনাক ৰাইজে ভোট দিব লাগিব জয় লাভ কৰিবলৈ হ'লে রাইজে আপোনাক কিয় ভোট দিব আমার বিগত দিনের 6 বছরের মোদি সরকার এবং আমার যে সর্বানন্দ সোনোয়াল সরকার আছে সরকারের কাজকর্মে এবং বিজেপির কার্যকর্তার কাজকর্মে জনগণ যে উপকার পেয়েছে বিজেপি সরকার থেকে বা বিজেপির কার্যকর্তার থেকে এটাতেই আমার দাবি আমার আশা যে বিজেপিকে মানুষ প্রত্যাখ্যান করবে না আহ্বান জানাবে এবং বিজেপির কে ভোট দিবে এই আশা আমার আছে
আৰু এয়া আছে শ্যামাপদ ৰায় ইতিমধ্যে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু তেওঁ ইতিমধ্যে দাবী কৰিছে যে 2021 নিৰ্বাচনত উদাৰবন বিধানসভা সমষ্টি বিজেপিৰ দখলতে থাকিব বিজেপিক কোনো কাৰণতে ৰাইজে প্ৰত্যাখ্যান নকৰে বুলি তেওঁ দাবী কৰিছে ৰাইজে নিৰ্ধাৰণ কৰিব যে উদাৰবন বিধানসভা সমষ্টি কাৰ দখললৈ যাব কিন্তু এগৰাকী বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী দাবী কৰিছে যে বিজেপিয়ে দখল কৰিব 2021ত উদাৰবন বিধানসভা সমষ্টি উদাৰবন্দৰ পাছতে আমাৰ সাংবাদিক উপস্থিত হৈছিলে বৰখলা সমষ্টিত বৰখলাৰ বৰ্তমানৰ বিধায়ক বিজেপিৰ কিশোৰ নাথ 2016 চনতে কিশোৰ নাথে ভোট পাইছিলে 36482টা নিৰ্দলীয় মিজবাহুল ইছলামে লস্কৰে লাভ কৰিছিলে প্ৰায় 36440টাকৈ ভোট আৰু কংগ্ৰেছৰ ৰুমিনাথে পাইছিলে 21946টা ভোট এআইডিএফৰ জহৰুল ইছলাম বৰভয়াইও পাইছিলে 25092টা ভোট আৰু বৰখলা সমষ্টিত কোন আছে এবাৰ চৰ্চাত বিজেপিৰ বিধায়ক কিশোৰ নাথ পূৰ্বৰ বিধায়িকা ৰুমিনাথ দল এই পৰ্যন্ত নিশ্চিত নহয় চাওয়া হকচোন আমাৰ সাংবাদিকে কি পালে সমষ্টিটোত সমষ্টিৰ ৰাইজ কাৰ সৈতে ৰাইজৰ মতামত বিচাৰি আহি আমি উপস্থিত হৈছোঁ বৰাকৰ এটা খুবেই উল্লেখনীয় বিধানসভা সমষ্টি বৰখলা বিধানসভা সমষ্টি আৰু বৰখলা বিধানসভা সমষ্টিত এই মুহূৰ্তত আমি উপস্থিত আছোঁ আমি যদি সম্ভৱ হয় টাউনখন দেখুৱাবলৈ চেষ্টা কৰোঁ এখন বৰখলা বিশেষ বজাৰ এই বজাৰত আমি উপস্থিত হৈছোঁ আৰু বজাৰখনত আমি এটা ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম কাৰণ সাধাৰণ লোকৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম কেইবাটাও প্ৰান্তলৈ আমি যাম আৰু বৰখলাৰ ৰাইজ এইবাৰ কাৰ সৈতে আছে যিহেতু নিৰ্বাচন সমাগত নিৰ্বাচনৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে নিৰ্বাচনৰ জোৰদাৰ প্ৰস্তুতি চলিছে ৰাজ্যজুৰি বৰ্তমান আছে বিজেপি দলৰ বিধায়ক কিশোৰ নাথ MLA আছে এতিয়া ইয়াতে আগদিনা 2016ৰ আগতে ইয়াতে কংগ্ৰেছৰ দখলত আছিলে ইখনৰ পৰা এজন মন্ত্ৰীও আছিলে মিজবাহুল ইছলাম লস্কৰ ইয়াৰ পাছত ডক্টৰ ৰুমিনাথ বুলি বিধায়িকা এজন আছিলে ইয়াৰ পাছত 2016ত বিজেপিয়ে দখল কৰিলে কিশোৰ নাথৰ এতিয়া বেলেগ কেণ্ডিডেট কিবাকিবি দৌৰজাপ চলিছে কেনে চলিছে সমষ্টিৰ কাম কাজ আমার তো বরগুলা সমষ্টিতে অনেক ভালো কাজ চলছে আমাদের 20 বছর পরে অনেক ভালো MLA পাইছি আমরা বরগুলা সমষ্টিতে আর এই বরগুলা সমষ্টির আমরা যে MLA কিশোরনাথ মহাশয় তাহলে টিকিট দেওয়ার লাগে আমরা আহ্বান জানাচ্ছি আগর MLA ভাল আছে না এতিয়া MLA ভাল আগর MLA 20 বছরও তো এরকম কাজ করতে পারছে না আমরা 4 বছরে যতটুকু কাজ হয়েছে কিশোরনাথ মহাশয় করছেন এতিয়া স্বাধীনতার পর থেকে যেবিলাক কাম হয়েছে না এতিয়া আমাদের কিশোর নাথ হওয়ার পিছত যা কাম হয়েছে এটা স্বাধীনতার পিছত মানে এত ভালো কাম হয়েছে স্বাধীনতার পর থেকে যা সব MLA আইসে সেই সব MLA যেসব কাম করছেন না স্বাধীনতার পরে MLA কিশোর নাথ মহাশয় এমনভাবে কাজ করছেন বরকলার সব জায়গায় কাজ করছেন তাই আমরা তার উপরে সন্তুষ্ট আগামী নির্বাচন তানে বিপুল ভোট দিয়া জয়যুক্ত করবো পেনশন পাইছেন নাই পাইছে স্যার পাইছে কাম কেনে চলিছে ভালো চলিছে স্যার ভালো চলিছে আগতকে ভাল চলিছে আগর থেকে বহুত ভালো চলিছে স্যার আপনার ঘর ইয়াতে ইয়াতে পেনশন পাইছেন নাই পেনশন তো ভাইয়া না বহুত দিন থেকে বন্ধ থেকে হওয়া নাই না ঘর পাইছে ঘর ঘর পাইছে না লেট্রিন লেট্রিন পাইছে কেনে চলিছে কাম সমস্ত খুব ভালো চলছে ভাল চলিছে 70 বছর পরে এই প্রথম উন্নয়নের বিধায়ক পাইছে বৰখলা ৰাইজৰ মন্তব্য আৰু বৰখলা অভিনন্দনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি আন কিছু প্ৰান্তলৈ আমি যাবলৈ চেষ্টা কৰি আন একাংশ লোকৰ মন্তব্য ল'ম রাস্তা কাম তো এইগু 20 বছর হয়েছে এই রাস্তা হয় না হয় না এই চৰকাৰী ধন কিবা কিবি দিছে যে পাইছে এখান থেকে খালাইন পর্যন্ত 20 বছর হয়েছে আর রাস্তা হয় না ঘৰ পাইছে নাই নাই ঘর পাইছিল লেফটিন আমি নিজে বানাইছি চাল পাইছে এই বিজেপিৰ পিৰিয়ডত মানে কামটো বহুত বেয়া চলিছে আগৰ MLA ভাল আছিল নে এতিয়া আগৰটো বহুত বেয়া আছে কামটো বঢ়িয়া চলিছে মানে আমাৰ এই অঞ্চলৰ মানুহ মানে সব থেকে ভাল এটা কাম হৈছে ইয়াতে এই ৰাস্তাটো আগৰ দিনত কি হ'ল ইয়াতে ইমান বোকা পানী হৈ থকা ৰাস্তাটো আজি মানে আমাৰ CC ব্লকৰ ৰাস্তা বনাই দিছে প্লাছ সাইড ড্রেনটো দিছে এরিয়াটো আমার স্পেন্ড করে দিছে তাতে মানে বহুত সুবিধা হয়েছে আমার এইটো আমার বিধায়কক আমি ধন্যবাদ জানাও তার পিছতে আমার বহুত কাম এই কনস্টিটুয়েন্সিত আমার বিধায়কে কৰি গৈছে আর এতিয়াও কৰি আছে মানে কি কম আপোনাক এইটো মানে বহুত ডেভেলপমেন্ট কিমান পৰিৱৰ্তন হ'ল 5 বছৰ 5 বছৰত
আমি যদি কওঁ তেতিয়াহ'লে আমাৰ এটা ছাব ডিভিশ্যন হৈছে PWD ছাব ডিভিশ্যন। এইটো হোৱাৰ কাৰণে মানে ইয়াতে বহুত ডেভেলপমেণ্ট হৈছে, ৰাস্তাৰ ডেভেলপমেণ্ট হৈছে নাই। আগৰ দিনত কি হৈছে, শিলচৰত আছিলে, তেওঁতে ইমান মানে ফ'ল' আপ নিদিয়ে, তাৰ কাৰণে এইটো প্ৰব্লেম হৈছে। এতিয়া যেমন আমাৰ এই PWD ছাব ডিভিশ্যন হোৱাৰ পিছতে আমি চাইছোঁ কি ইয়াতে বহুত ডেভেলপমেণ্ট হৈছে ৰাস্তাৰ, আৰু প্লাছ ইয়াতে আমাৰ এটা ফায়াৰ ব্ৰিগেড মানে হৈছে, আমাৰ ইয়াতে কাম চলি আছে, প্লাছ ছাব ডিভিশ্যন অফিচটো হৈছে ধুনীয়া। দাদা কেনে চলিছে কাম কাজ সমষ্টিত? কিমান পৰিৱৰ্তন হ'ল 5 বছৰ? ডাঙৰ পৰিৱৰ্তন হৈছে আমাৰ ইয়াত। আগতে এনেকুৱা অৱস্থা নাছিলে, এতিয়া আমি দেখিছোঁ আমাৰ বিজেপি চৰকাৰৰ সময়ত, বিজেপি চৰকাৰ অহাৰ পিছত মানে যি মানে ডেভেলপমেণ্ট হৈছে সেইটো আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ বৰখলা ৰাইজৰ মানে মানুহে ইমান দিন বহুত কষ্ট কৰিছে, কিন্তু আজি মানে দিনত মানে ই মানে বহুত মানে ভাল ডেভেলপমেণ্ট হৈছে বুলি কৈছোঁ। একাংশ লোকে ইতিমধ্যে কৈছে যে সমষ্টিৰ যি ধৰণৰ উন্নয়ন হোৱাৰ কথা উল্লেখ কৰিছে, একাংশই কিন্তু বহু সুবিধা এতিয়াও পোৱা নাই, এনেধৰণৰ মন্তব্য কৰিছে। বৰখলা সমষ্টি এটা খুবেই উল্লেখনীয় সমষ্টি বৰাকৰ, আৰু কাছাৰ জিলাৰ এটা বৰখলা সমষ্টি আৰু বৰখলা বজাৰত এই মুহূৰ্তত আমি উপস্থিত আছোঁ। এই বজাৰখনৰ লোকৰ আমি মন্তব্য ল'লোঁ আৰু তেওঁলোকে ইতিমধ্যে নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে। আমি ৰাইজৰ মত বিচাৰি আহি ইতিমধ্যে বৰখলা বিধানসভা সমষ্টিত উপস্থিত হৈছোঁ। বৰখলা বিধানসভা সমষ্টিৰ এখন বিশেষ অসমীয়া গাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ। বাইদেউ, বৰখলা সমষ্টিত এখনেই কোজাজমুখী গাঁও আছে? হয়। গাঁওখনৰ নামটো কি আপোনালোকৰ? আমাৰ গাঁওখনৰ নাম হ'ল লেবুৰবন গড়েৰবন। আপোনালোক গোটেই কোচাজমুখী মানুহ? গোটেই কোচৰাজমুখী কিমান মানুহ। পৰিয়াল আছে কোচাজমুখীয়া? ইয়াৰ 200-250 মান হ'ব গাঁও, পৰিবাৰ। মানে এখনে অসমীয়া গাঁও বুলি ক'ব পাৰি আৰু? হয়। মানে বৰখলা যিটো বিধানসভা সমষ্টি আছে, বৰখলা বিধানসভা সমষ্টিত এইখনে অসমীয়া গাঁও বুলি ক'ব পাৰি, আৰু কোচাজমুখী লোকসকলে ইয়াত বসবাস কৰে। আমি তেওঁলোকৰ সৈতে মনৰ কথা দিবলৈ চেষ্টা কৰিম। কেনে চলিছে বাইদেউ সমষ্টিৰ কাম কাজ? কেনে চলিছে? সমষ্টিৰ কাম কাজটো বৰ্তমান বহুত ভালেই চলিছে। এতিয়াতো ক'বলৈ গ'লে ৰাস্তা ঘাটো বহুত ভাল হৈছে। আগতে ইয়াত বোকা ৰাস্তা আছিল, এতিয়াতো CC ব্লক হৈ গৈছে। তাৰপিছতে ইয়াতে SHG গ্ৰুপবিলাকো বহুত আছে, মানে প্ৰত্যেক পৰিবাৰতে মানে চেল্ফ হেল্প গ্ৰুপৰ মানুহ আছে। চৰকাৰী আঁচনিবোৰ পাইছে? চৰকাৰী আঁচনি বহুতে পাইছে। 830 টকা পাইছে নে? অৰুণোদয় আঁচনি যিটো সেইটো পাইছে, বহুতে পালে। আৰু যিতে চেল্ফ হেল্প গ্ৰুপৰ যিটো বেংক লোন ছাবচিডি যিটো, সেইটোও বৰ্তমান মইতো গোটেই আপোনাৰ বৰাকত ঘূৰিছোঁ। আজি বৰাকত ইমানেই ঘূৰিছোঁ, মোৰ এটা অসুবিধা হৈছে যে আমাৰ ভাষাটো বুজি নাপায়। এতিয়া আপোনালোকৰ লগত ভাল লাগিছে যে আপোনালোকে ভাষাটো বুজি পাইছে, আৰু এখনে অসমীয়া গাঁও আছে ইয়াত মই দেখিলোঁ যে কলহত পানী লৈ গৈছে মানুহবিলাকে। আপোনালোকে এইটো ক'ৰ পৰা পানী আনে? আমাৰতো এই ইয়াতে এটা ৰিংৱেল আছে, ইয়াৰ পৰা পানী গোটেই গাঁওখনৰ মানুহ পানী খাই আছে। এতিয়া বৰ্তমান ছাপ্লাই যিটো ৱাটাৰ ছাপ্লাইটো বন্ধ কৰি দিছে, আজি সপ্তাহ দিনৰ ওপৰত হ'ল। এইটোতো ক'ব নোৱাৰি, সিহঁতে বেতনৰ কাৰণে কৰিছে নেকি বোলে। সিহঁতেতো সুধিলে কয় যে পাইপ ফাটিছে। কুঁৱাটো আছে, হ'লেও মানে সিমান খোৱা পানী মানে সুবিধা নহয়, মানে ইমান ভাল নহয়। আৰু নাই, এইটো নাই, গোটেই গাঁওখনৰ মানুহে বৰ্তমান ইয়াৰ পৰাই খাই আছে। ৱাটাৰ ছাপ্লাই বন্ধ হোৱাৰ কাৰণে, নহ'লেতো নাই, নাপায়। ৰাইজ কাৰ সৈতে আছে? সমষ্টিৰ ৰাইজৰ মতামত বিচাৰি আহি আমি বৰখলা বিধানসভা সমষ্টিত উপস্থিত হৈছোঁ, আৰু বৰখলা বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক কিশোৰ নাথ ডাঙৰীয়া আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে। আমি তেওঁৰ সৈতে জানিবলৈ চেষ্টা কৰিম, আৰু নিৰ্বাচনৰ প্ৰাকখনত তেওঁলোকে কেনেধৰণৰ প্ৰস্তুতি চলাইছে বা নিৰ্বাচনক লৈ কেনেদৰে সাজু হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত। নিৰ্বাচনৰ দিন ঘোষণা কৰিছে, মাজত মাত্ৰ কেইটামান দিন। কেনেধৰণৰ প্ৰস্তুতি চলিছে, কেনেধৰণৰ সাজু হৈছে নিৰ্বাচনক লৈ? আমি আগবাঢ়ি গৈ থাকোঁ। নিৰ্বাচনৰ কাৰণে আমি অলৰেডি সাজু হ'লোৱে। আমি যি প্ৰস্তুতি লোৱাৰ আগতে লোৱা হৈ গ'ল। এতিয়া জাষ্ট আমি এনে ফাইনেল টাচ কৰি আছোঁ, লোকৰ লগত এনে যোৱা অহা কৰি আছোঁ। আমি সাজু আগৰ পৰা হৈয়ে আছোঁ। যেনিবা আজি এটা গাঁৱত আহিছিলোঁ, এইটো আমাৰ এটা শুভং জিপিৰ এইটো বৌলা বস্তি বুলি কয়। এইখন গাঁৱটো বহুত ডাঙৰ গাঁও, আপুনি চাইছে বহুত ডাঙৰ গাঁও আছে ইয়াতে। তো এই গাঁৱত যেতিয়া আহিলোঁ, তেতিয়া 2-4জন মানুহৰ লগত অলপ কথা পাতিম বুলি তেওঁলোকে আহিছিলে, কিবা অলপ কথা পাতিম বুলি। অহাৰ লগে লগে বিধায়ক আহিছে বুলি গাঁৱৰ গোটেই মানুহ আহি গ'ল চব, আৰু চব আহি কথা পাতোঁতে ক'লে যে গাঁৱত আমি যিবিলাক আমি সুবিধা দিছোঁ আমাৰ চৰকাৰ অহাৰ পিছত,
এইটো এৰিয়াত যিবিলাক ডেভেলপমেণ্ট পাইছে তেওঁলোকে পাই পেলাই তেওঁলোকে অত্যন্ত খুচি হ'ল। খুচিৰ পিছতে তেওঁলোকে কৈছে যে মই সুধিছিলোঁ যে আপোনালোকে এনেকুৱা আছে আগন্তুক দিনত যে ইলেকশ্যনটো আহিছে, ইলেকশ্যনত আপোনালোকে কি কৰিব বা কেনেকৈ কৰিব। তেনেকৈ এটাই কথা ক'লে, বোলে আগন্তুক ইলেকশ্যনত মই আপোনাকে চিনি পাওঁ আৰু কাকো চিনি নাপাওঁ বুলি এটাই ক'লে। আৰু মোৰ আগত যেনেকৈ বিধায়ক 10 বছৰ 20 বছৰ সিহঁতে ৰাজত্ব কৰিছে, এই কথাটো তেওঁলোকে তুলি ধৰিলে যে 20 বছৰ কৰিলে, আগত MPও আছিলে, আমাক কোনেও চোৱা নাই, আমাৰ যেনেকৈ আমি পিছ পৰি আছিলোঁ পিছে পৰি থাকিলোঁ, ভোটৰ সময়ত অকল আমি ভোট দিওঁ আৰু পিছত আমাক কোনে নাচায়। আৰু আপুনি অহাৰ পিছতে আমি বস্তুটো গম পালোঁ যে উন্নয়নটো কি হয়, ডেভেলপমেণ্টটো কি হয়, আমি তেতিয়া বুজি পালোঁ। আমি আপোনাৰ পৰা বহুত সুবিধা পালোঁ, আপোনাৰ লগত খুচি আছোঁ, আপোনাৰ চৰকাৰৰ লগত খুচি আছে, সেইকাৰণে আমি আপোনাকে চিনি পাওঁ। আজিৰ দিনত আমাৰ গাঁৱত আপুনি এজনো আপুনি কংগ্ৰেছ বিচাৰি নাপাব। আৰু 2-4জন কিমানজন আছিলে, অলপ কেইজন, চব আমাৰ লগত জইন কৰিলে। এই গাঁৱত এজন কংগ্ৰেছৰ ইলেক্টেড মেম্বাৰ আছিলে, তেওঁ মানে কংগ্ৰেছ এৰি পেলাই BJPলৈ জইন কৰিলে। আমি যেতিয়া ঘূৰিছিলোঁ আপোনাৰ বৰখলা সমষ্টিৰ বিভিন্ন প্ৰান্তত আমি ঘূৰিছিলোঁ, ৰাইজৰ মতামত লৈছিলোঁ, আপোনাৰ সমৰ্থনত কথা কোৱা পৰিলক্ষিত হৈছিল, আমিও গম পাইছোঁ। এতিয়া কথাটো হৈছে যে নিৰ্বাচনলৈ আগত যিহেতু আমি যদি চাওঁ বৰখলা কংগ্ৰেছৰ হাতত আছিল, এইবাৰ BJPৰ হাতত আপোনাৰ দখলত এই মুহূৰ্তত আছে, কি হবে 21ত পুনৰ কোনোবা আহিব নে আপুনি বৰখলা সমষ্টি আপোনাৰ হাততে ৰাখিব? প্ৰশ্নই নুঠে। আগত আছিলে কিবা কাৰণে আগত আছিলে, আগৰ কথাটো মই ক'লোৱেই, তেওঁলোকে আগত ৰাখিছিলে, কিন্তু এতিয়া আমাৰ হাতত আহি গ'ল, এতিয়া আমাৰ হাতত থাকিব, আমাৰ পৰা আৰু ক'তো নাযায়। এই আশাবাৰো আমি পাই আছোঁ আৰু আমি মানে এনেকৈ পাম, এনেকৈ বিপুল ভোটত আহিম। আৰু নেক্সট টাৰ্মত তেওঁলোকে আৰু চেষ্টাই নকৰিব আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে। মানে কিমান ভোটৰ ব্যৱধানত এবাৰ জয়লাভ কৰিম বুলি আশা কৰিছে? চাওক, আমি এটা টাৰ্গেট এটা লৈছোঁ, মানে কেলকুলেশ্যনটো দীঘল আছে, মই গোটেই কেলকুলেশ্যনটো আপোনাক নকওঁ। যেনেকৈ আমাৰ ইয়াত যেনেকৈ আমি জানো, আমাৰ ইয়াত টোটেল ভোটাৰ 1,45,000 মান ভোটাৰ আছে। তো আমি এটা টাৰ্গেট এটা লৈ চলিছোঁ, আমি 80,000+ আমি এটা টাৰ্গেট লৈ চলি আছোঁ। তো আমি এই টাৰ্গেটত যদি গুচি যাওঁ, বাকী পাৰ্টি থাকিব, কোনোবা থাকিব, তেওঁলোকৰ ভিতৰত অলপ চলপ ভোট যাব আৰু আমি 80,000+ লৈ বিপুল ভোটত জিকি আহিম বুলি আশা কৰিছোঁ। আপোনাক মই মুঠত সুধিব বিচাৰিছোঁ, কি এনেধৰণৰ কাম থাকি গ'ল যিটো আপুনি আশা কৰিছে যে 2021ত যদি আপুনি পুনৰ জয়লাভ কৰে, তেতিয়াহ'লে আপুনি সেই কামটো সম্পূৰ্ণ কৰিব 2021ৰ নিৰ্বাচনৰ পাছত? হয়, এইটো এটা ভাল প্ৰশ্ন আপুনি কৰিলে। চাওক, মই যেতিয়াৰ পৰা বৰখলাৰ বিধায়ক হ'লোঁ, বৰখলাৰ যিমান চুকে মই গ'লোঁ, আৰু বৰখলা একেবাৰে জিৰ'ৰ পৰাই মই ষ্টাৰ্ট কৰিছোঁ। বৰখলা একেবাৰে আছে, ৰাস্তা ঘাট, পানী, লাইট, স্কুল, হস্পিটেল, এইবিলাক মানে একোৱেই অৱস্থা নাছিলে। গোটেই জিৰ'ৰ পৰা মই ষ্টাৰ্ট কৰিবলৈ আজি এটা পজিশ্যনত মই লৈ আনিছোঁ। আজিৰ দিনত মোৰ সমষ্টিত আপুনি যদি যায়, 21টা GP আছে, 21টা GPতে আপুনি যাওক, যিকোনো GPত গৈ ৰাইজক সুধিলে এটলিষ্ট আপুনি, মই এইটো ভাবোঁ 80% ছাপোৰ্ট মোক পাব। 20% বিৰোধীয়ে কিবা ক'ব পাৰে, বাই চান্স এইটো ক'ব পাৰে, কেলৈ বিৰোধীটো নক'লে শান্তি নাই, কিন্তু সিহঁতে ক'ব। কিন্তু সঁচাকৈ যদি মনত সুধে, মনত যদি কয়, বিৰোধী মানুহে ক'বলৈ বাধ্য হৈছে যে এইবছৰ কাম হৈছে, যে বিধায়ক কিষণহঁতে কাম কৰিছে, ভাৰতীয় জনতা পাৰ্টি এইবাৰ কাম কৰিছে, এইটো তেওঁলোকে মানিছে। এইটো তাৰ ভিতৰত মই ৰাইজক কিছুমান মই প্ৰতিশ্ৰুতি দিছিলোঁ, যেনিবা আমাৰ ইয়াত এমপ্লয়মেণ্টৰ কাৰণে, চাকৰিৰ কাৰণে, চৰকাৰী চাকৰি যথেষ্ট দিয়া হৈছে, আমাৰ চৰকাৰে যথেষ্ট দিয়া হৈছে। আৰু আমি বিচাৰিছিলোঁ যে প্ৰাইভেট জবৰ কাৰণে আৰু এমপ্লয়মেণ্ট দিম বুলি ভাবিছিলোঁ, যাৰ বাবে আমি কিবা ইণ্ডাষ্ট্ৰী কিবা আনিব পাৰোঁ নেকি, তেনেকৈ লৈ অলপ চিন্তা ভাৱনা কৰিছিলোঁ। আৰু সেইটো লৈ পেলাই মাল্টি মডেল লজিষ্টিক চেণ্টাৰ, সেইটো লৈ পেলাই মই লাষ্ট যোৱা প্ৰায় 2 বছৰৰ পৰা এইটোত লাগি আছিলোঁ। তাৰ কাৰণে ভালে মানে মাটি লাগে, তো মোৰ সমষ্টিটো তেনেকুৱা মাটি আছে, মাটিটো আমি লোৱা হ'ল, মাটিটো অলৰেডি মানে দিয়াও হ'ল, আৰু কামটো অলৰেডি মানে আজিৰ দিনত মই সেইটো ক'ব পাৰিম মানে 85% আগবাঢ়ি গৈছিলে। আৰু হ'বলৈ আছিলে, মেইন টাইম আমাৰ এইটো কি বুলি কয়, কাহ আহি গ'ল, কৰোণা আহি গ'ল। এই কাহ কৰোণাৰ কাৰণে আমি 1 বছৰ পিছুৱাই গ'লোঁ, যাৰ মানে 4 বছৰে আমি কাম কৰিব পাৰিলোঁ। এই কাহ কৰোণা নোহোৱাহেঁতেন এই মাল্টি মডেল লজিষ্টিক চেণ্টাৰটো ইমান দিনত এষ্টাব্লিছ হ'লহেঁতেন। সেইটো এটা 3,000 কোটি টকাৰ এটা প্ৰজেক্ট, 3,000 crores এটা ডাঙৰ প্ৰজেক্ট। আৰু সেই প্ৰজেক্টটো যেতিয়া আমাৰ বৰখলাত এষ্টাব্লিছ হ'ব, তেতিয়া আমাৰ বৰখলাৰ যিমান ৰাইজ আছে চবেই তাত এমপ্লয়মেণ্ট পাব। ইভেন মানে বৰখলা বাহিৰৰ পৰা, অসমৰ পৰা বা বেলেগ ষ্টেটৰ পৰা মানুহ আমাৰ তাত আহিব চাকৰি বিচাৰে তাতে। ইয়াৰ লগে লগে আৰু এটা প্ৰজেক্ট আছিলে আমাৰ, যেনেকৈ আমি লৈছিলোঁ আমাৰ গ্ৰীণফিল্ড এয়াৰপৰ্ট, সেইটো কাৰণে বৰখলা সমষ্টিত গ্ৰীণফিল্ড এয়াৰপৰ্ট হ'ব বুলি, সেইটো কাৰণে যোৱা প্ৰায় 1.5-2 বছৰৰ পৰা লাগি আছিলোঁ। সেইটো হ'ম বুলি হৈয়ে আছিলে, মানে অলমষ্ট 80% মান আগবাঢ়ি গ'ল, 85% আগবাঢ়ি গ'ল। সেই একেটাই কথা, কাহ আৰু কৰোণা আমাক ৰখাই দিলে, তাৰ কাৰণে অলপ পিছুৱাই গ'লোঁ। তো আশা কৰিছোঁ নেক্সট টাৰ্মত এইবিলাক প্ৰজেক্ট কমপ্লিট কৰিমেই। আৰু যিটো মই সিদ্ধান্ত লওঁ, যিটো মই কৰিম বুলি ভাবোঁ,
এইটো মানে ভগৱানৰ এটা কৃপা আছে, সেই কৃপাটো মই এইটো কৰিব পাৰোঁ বুলি মই মানে জানো আৰু। নিৰ্বাচনৰ প্ৰাক্ষণে এটা ডাঙৰ প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছোঁ যে বিৰোধীৰ কোনোবা শক্তি বৰখলাৰ পৰা আপোনাৰ ক্ষেত্ৰত বাধা হিচাপে থিয় হৈছে নেকি, যিটোৱে আপোনাক বাধা দিব 21ৰ নিৰ্বাচনত বা বিপদত পেলাব পাৰে? চাওক, বিৰোধী বুলি এটা শব্দ আছে, বিৰোধী বুলি হা, বিৰোধী থাকিব, কিন্তু বিৰোধীত আমি কেতিয়াও মই নকৰোঁ, মানে মোৰ নিজৰ কথা কৈছোঁ। বিৰোধী কোনে হওক, কোনোবা হওক, মই বিৰোধী কেতিয়াও কেয়াৰ নকৰোঁ। বিৰোধীটো বিৰোধী হয়, বিৰোধীক মই চিন্তাই নকৰোঁ। মোৰ হিচাপত মই কাম কৰি থাকোঁ, মোৰ হিচাপত মই গৈ থাকোঁ। বিৰোধীৰ হিচাপে কৰি থাকে, আৰু মই কোনফালেদি কোন যাওঁ বিৰোধী গম নাপায়। আৰু আগন্তুক দিনত আমি আমাৰ ছিটটো আমি ল'মেই। আৰু আমাৰ অসমৰ যেনে আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া তেওঁ কৈছিলে যে আমাৰ এইবাৰ টাৰ্গেট আছিলে 100+, আৰু আমি 100+ৰ লক্ষ্য লৈ আমি আগবাঢ়ি গৈ আছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ, আমি আপোনাক শুভেচ্ছা জনাইছোঁ। এয়া আছিল বৰখলাৰ বিধায়ক বৰ্তমানৰ কিশোৰ নাথ। তেওঁ দাবী কৰিছে যে 2021ৰ নিৰ্বাচনত পুনৰ বৰখলা সমষ্টি বিজেপিয়ে দখল কৰিব। কোনো ধৰণৰ বিৰোধী শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে। উন্নয়ন যথেষ্ট হৈছে, যাৰ বাবে ৰাইজে ভোট দিব, আৰু পুনৰবাৰ বিজেপিয়ে দখল কৰিব বৰখলা বিধানসভা সমষ্টি। কিন্তু সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব। 21ৰ নিৰ্বাচনত সেয়া স্পষ্ট হ'ব। কিন্তু বৰ্তমানৰ বিধায়কগৰাকীয়ে দাবী কৰিছে যে কাম কাজক লৈ তেওঁ 70,000 পৰা 80,000 অধিক ভোটত তেওঁ জয়লাভ কৰাৰ সম্ভাৱনাৰ কথা তেওঁ এই মুহূৰ্তত আমাৰ আগত ব্যক্ত কৰিছে। আৰু ইয়াৰ লগে লগে ৰাইজ কাৰ সৈতে অনুষ্ঠানটিৰ পৰা মই হাৰিতা হাজৰিকাই বিদায় লৈছোঁ। ধন্যবাদ।